মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ইতিমধ্যে আমি ত্ৰিকোণমিতিৰ বিশেষ গুণৰ তালিকাখন কেনেকৈ প্ৰস্তুত কৰিব লাগে আমি শিকিলোঁ। তোমালোকে সেইখন ঘৰত প্ৰেক্টিছ কৰিবা আৰু যিমান সোনকালে পাৰা সেই তালিকাখনত থকা বিশেষ বিশেষ কোণবিলাক অৰ্থাৎ 0 ডিগ্ৰী, 30 ডিগ্ৰী, 45 ডিগ্ৰী, 60 ডিগ্ৰী, 90 ডিগ্ৰী ইহঁতৰ চাইন, কছ, কছেক, টেন, চেক, কট এই অনুপাতখিনি তোমালোকে যিমান সোনকালে পৰা মনত ৰাখিবলৈ চেষ্টা কৰিবা। এতিয়া সেই অনুপাতখিনি যেতিয়া তোমালোকৰ বা ভেলুখিনি তোমালোকৰ যেতিয়া মনত থাকিব, মনত থকাৰ পিছত তোমালোকে এই এক্সাৰচাইজ 8.2 যিটো আজি মই কৰিবলৈ লৈছোঁ তোমালোকে বৰ সুন্দৰকৈ তোমালোকে কৰিবলৈ পাৰিবা। এই এক্সাৰচাইজটো বহুত সহজ হয়, কিন্তু সেই তালিকাখনত থকা সেই ভেলুবিলাক কিন্তু তোমালোকৰ মনত থাকিবই লাগিব। ঠিক আছে, আজি মই এই এক্সাৰচাইজ 8.2টো আৰম্ভ কৰিছোঁ। প্ৰথমটো কুৱেশ্যন দিছে তলত দিয়াবিলাকৰ মান উলিওৱা। আৰু ইয়াত দিছে চাইন 60 ডিগ্ৰী, কছ 30 ডিগ্ৰী, চাইন 30 ডিগ্ৰী, কছ 60 ডিগ্ৰী, মাজত যোগচিন আছে। এতিয়া এই তালিকাখনৰ যিখনৰ কথা মই তোমালোকক কৈ আছোঁ, এই তালিকাখনত এই চাইন 60 ডিগ্ৰীৰ ভেলু আছে, কছ 30 ডিগ্ৰীৰ ভেলু আছে, ঠিক সেইদৰে চাইন 30 ডিগ্ৰীৰ ভেলু দিয়া আছে, কছ 60 ডিগ্ৰীৰ ভেলু দিয়া আছে। গতিকে আমি এই ভেলুকেইটা আমি জানো। গতিকে ইয়াত আমি কি কৰিম, এই অংকটোত সেই ভেলুখিনি আমি পুট কৰি আমি সৰল কৰিবলৈ চেষ্টা কৰিম আৰু শেষত এটা আমি উত্তৰ উলিয়াম, তেতিয়া আমি মান পাম। এই অংকটো দুই ধৰণে কৰিব পাৰি। এটা হায়াৰ ছেকেণ্ডেৰীত যেতিয়া তোমালোকে মেথছ পঢ়িবা তেতিয়া তোমালোকৰ ত্ৰিকোণমিতিৰ পাঠটোত এটা ফৰ্মুলা আছে, চাইন এ প্লাছ বি হ'লে চাইন এ কছ বি প্লাছ কছ এ চাইন বি হয়। ঠিক আছে, সেই ফৰ্মুলাটো তোমালোকে ইয়াত এপ্লাই কৰি পিনি অংকটো কৰিব পাৰিবা। মানে এইটো এ বুলি ধৰি ল'ব লাগিব, এইটো বি বুলি ধৰি ল'ব লাগিব। তেতিয়া চাইন এ কছ বি এইফালে হ'ল চাইন বি কছ এ, অৰ্থাৎ তেতিয়া ফৰ্মুলাটো কি হ'ব, ফৰ্মুলাটো হৈ যায় চাইন এ প্লাছ বি। আমি এটো 60 ডিগ্ৰী থৈছিলোঁ, 60 ডিগ্ৰী হ'ব, প্লাছ বিটো ইয়াত 30 ডিগ্ৰী হৈ আছে, এইটো হ'ব। তেতিয়া আমাৰ আল্টিমেটলি আনচাৰটো আমি অতি কম সময়তে পাই যাম। চাইন 60 প্লাছ 30 কিমান হ'ব, 90 ডিগ্ৰী। চাইন 90 ডিগ্ৰী ভেলু আমি জানো, সেইটো হৈছে 1, এইটো 1, সেইটোৱে আমাৰ আনচাৰ মানে। তো এনেধৰণে আমি এইটো হায়াৰ ছেকেণ্ডেৰী সেই ফৰ্মুলাটো লগাই আমি কৰিব পাৰিম, কিন্তু আমি কাষত সেইটো লিখি দিব লাগিব যে চাইন, যিহেতু চাইন এ প্লাছ বিৰ ফৰ্মুলাটো কি হয়, চাইন এ ইনটু কছ বি প্লাছ কছ এ ইনটু চাইন বি, এইটো হয় মানে। ঠিক আছে, তোমালোকে চাই গম পাইছা। কিন্তু ক্লাছ 10ত তোমালোকে এইটো নিয়মত কৰিব নালাগে, যিহেতু তোমালোকৰ এই ত্ৰিকোণমিতি এইটো ফৰ্মুলা নাই। তোমালোকে চিম্পলি তালিকাখন তোমালোকৰ মনত আছেই, তালিকাখনত থকা ভেলুবিলাক মনত আছেই। গতিকে জাষ্ট তোমালোকে কি কৰিবা, ভেলুবিলাক পাতি পূৰণ, হৰণ, যোগ, বিয়োগ কি কৰিব লাগে কৰি শেষত আনচাৰটো উলিয়াই দিবা। তো আমি সেইটোৱে কৰিম। চাইন 60 ডিগ্ৰী হৈছে কিমান, √3/2, √3 ডিভাইডেড বাই 2 আপোন 2। পূৰণ মানে ইয়াত পূৰণ চিন আছে, কছ 30 ডিগ্ৰী হ'লেও একেটাই হয়, √3 আপোন 2 সেইটো হয়। তাৰপিছত প্লাছ চাইন 30 ডিগ্ৰী ভেলু আমি জানো 1/2 হাফ, আৰু কছ 60 ডিগ্ৰী একেটাই হয়, 1/2 মানে হাফ হয়। তাৰপিছত আমি কি কৰিম, আমি জানো যোগ আৰু পূৰণ থাকিলে পূৰণৰ কামটো আগতে হয়, গতিকে আমি এইকেইটা পূৰণ কৰিম, এইকেইটা পূৰণ কৰিম। তো পূৰণ কৰিলে কি হ'ব, 2 × 2 = 4, তলত ওপৰত হ'ব √3 ইনটু √3 মানে 3, এইটো হ'ব। প্লাছ আছে, প্লাছ চিন দিবা, আৰু দুভাগ কৰে দুটা পূৰণ কৰিলে কি হ'ব, 2 × 2 4, 1 × 1 1। তাৰপিছত আৰু সৰল হৈ গ'ল। ইয়াৰ পিছত আমি ভগ্নাংশৰ যোগ কৰিব লাগিব, লসাগু 4 হ'ব, তোমালোকে গম পাইছা এইখিনি আৰু কেলকুলেশ্যন। ওপৰত 3 + 1 4, মই ডাইৰেক্ট কৰি দিছোঁ। গতিকে 4 × 4 হৰণ কৰিলে আমি আনচাৰটো পাম 1। এইটোৱে আমাৰ ভেলুটো, যিটো আমাক উলিয়াবলৈ কৈছে। তো 1 নম্বৰটো ইয়াতে শেষ হৈছে। 2 নম্বৰটো দিছে তোমালোকৰ কিতাপত 2 tan স্কোৱাৰ 45 ডিগ্ৰী প্লাছ কছ স্কোৱাৰ 30 ডিগ্ৰী মাইনাছ চাইন স্কোৱাৰ 60 ডিগ্ৰী। একেধৰণে আমি আগবাঢ়িম। ইয়াতে মই কথা এটা কৈ দিওঁ, এই tan স্কোৱাৰ 45 ডিগ্ৰীটো তোমালোকে জানা, দুইটোতো আগত আছেই, 2 পূৰণ মানে এটা পূৰণ চিন আছে। ঠিক আছে, tan স্কোৱাৰ 45 ডিগ্ৰীটো আমি এনেকৈ লিখিব পাৰোঁ, হয়নে? তোমালোকক চাগে এইটো স্কুলতো শিকাইছে, tan 45 ডিগ্ৰী হোল স্কোৱাৰ এনেকৈ লিখিব পাৰি। ঠিক আছে, আকৌ আমি tan 45 ডিগ্ৰী আমি ভেলুটো জানো কিমান হয়, 1 হয়। গতিকে আমি এইটো ডাইৰেক্ট লিখিম 1 আৰু ওপৰত স্কোৱাৰ, 1 স্কোৱাৰ মানে এনেকুৱা কথা।
ঠিক সেইদৰে cos স্কয়াৰ 30 ডিগ্ৰীটো আমি লিখিব পাৰিম cos 30 ডিগ্ৰী ব্ৰেকেটৰ ভিতৰত ওপৰত স্কয়াৰ অৰ্থাৎ cos 30 ডিগ্ৰী ভ্যালু আমি জানো √3/2 গতিকে √3/2 মানে হোল স্কয়াৰ হ'ব এনেকে sin 60 ডিগ্ৰী হোল স্কয়াৰ হ'ব এটো sin 60 ডিগ্ৰী মানে √3/2 গতিকে √3/2 যেটো স্কয়াৰ আছে হোল স্কয়াৰ হ'ব এনেকে আমি বস্তুবিলাক লিখি ল'ব পাৰো তোমালোকে পৰীক্ষাত এই লাইনটো দেখাই দিব পাৰা মই যেনেকৈ দেখাইছো এনেকৈ তাৰ পিছত আহিব cos 30 ডিগ্ৰী হোল স্কয়াৰ আহিব এনেকৈ আহিব তাৰপিছত মাইনাছ আছে sin স্কয়াৰ 60 ডিগ্ৰীটো আমি এনেকৈ লিখিব পাৰিম sin 60 ডিগ্ৰী হোল স্কয়াৰ এনেকৈ এই লাইনটো তোমালোকে লিখিব পাৰা নিলিখিব পাৰা যদি নিলিখা তেতিয়া এই পিছৰ লাইনটো তোমালোকে ডাইৰেক্ট লিখিলে হ'ল যে আমি জানো tan 45 ডিগ্ৰী মানে কিমান 1 দুইটো আগত আছে 2 পূৰণ 1 স্কয়াৰ মানে এটো হ'ব তাৰপিছত প্লাস দি পিনি cos 30 ডিগ্ৰী মানে √3/2 স্কয়াৰ আছে গতিকে হোল স্কয়াৰ এনেকে মাইনাস sin 60 ডিগ্ৰী মানে √3/2 স্কয়াৰ আছে এটো গতিকে এই লাইনটো তোমালোকে পৰীক্ষা লিখিব পৰা নিলিখিলেও হ'ব একো নাই কিন্তু এই লাইনটো লিখিব লাগিব ঠিক আছে তো ডাইৰেক্ট তোমালোকে হেতু চিন্তা কৰি মনতে কল্পনা কৰি হে বা ক্যালকুলেশন কৰি এই ভ্যালুখিনি বহাই দিবা যে tan 45 ডিগ্ৰী মানে 1 স্কয়াৰ সেকেন্ড 1 স্কয়াৰ লিখিবা cos 30 ডিগ্ৰী মানে √3/2 স্কয়াৰ সেকেন্ড স্কয়াৰ লিখিবা আৰু মাইনাস sin 60 ডিগ্ৰী মানে √3/2 স্কয়াৰ সেকেন্ড আমি স্কয়াৰ লিখিম তাৰ পিছত আমি আৰু হৰল কৰিম হৰল আমি কেনেকৈ কৰিম এতিয়া আমি ক্যালকুলেশনখিনি কৰিম আৰু 1 স্কয়াৰ মানে 1 * 2 মানে 2 প্লাস এটো কি হ'ব √3 স্কয়াৰ মানে 3 2 স্কয়াৰ মানে তলত হ'ব তেনে হলে 4 মাইনাস √3 স্কয়াৰ 3 আৰু 2 স্কয়াৰ মানে হ'ব 4 ঠিক আছে অৰ্থাৎ দুইটা একেটাই হ'ব আমি এটো এনেকে ভ্যালু কিটা নলিয়া এটা আমি কাটি দিলেও আমাৰ হোল হয় এনে কাটি দিলে হয় ইয়াতে কাটি দিলে হ'ব তোমালোকে মই এনে তোমালোকক দেখাই দিছো এই বস্তু তো মই ইয়াতে কাটি দিছো ঠিক আছে ইয়াত কাটিলেও হ'ব দুইটা কাৰণ দুইটা একেই বস্তু এটা আগত প্লাস এটা আগত মাইনাস আছে গতিকে আলটিমেটলি 0 হৈ যাব গতিকে আমি এনেকে কাটি দিও তো মই এটো ইয়াতে কাটি দিছো দুইটা একেটা সংখ্যা কাটি দিছো গতিকে থাকিলে কি 2 তেতিয়া আমাৰ আনসাৰটো লাই গল 2 এটো আসলে তোমালোকৰ 2 নম্বৰটো 3 নম্বৰটো দিছে cos 45 ডিগ্ৰী divided by sec 30 degree plus cosec 30 degree একে ধৰণে আমি আগবাঢ়িম এটাৰ ভ্যালু বিলাক আমি লিখিম cos 45 ডিগ্ৰী হৈছে 1/√2 sec 30 ডিগ্ৰী এতিয়া চোৱা তোমালোকৰ যদি sec 30 ডিগ্ৰী ভ্যালু মনত নাই কিন্তু cos 30 ডিগ্ৰী ভ্যালু মনত আছে তাক উলটাকে লিখি দিবা লবটো হৰ কৰিবা হৰটো লব কৰিবা অৰ্থাৎ cos 30 ডিগ্ৰী ভ্যালু আমি জানো √3/2 তেনে হলে sec 30 ডিগ্ৰী যেহেতু cosৰ অনুন্যাস হয় ৰেচিপ্ৰকেল হয় তেনে হলে কি হ'ব 2/√3 হ'ব গতিকে 2/√3 এটো হ'ব sec 30 ডিগ্ৰী ভ্যালু প্লাস sin 30 ডিগ্ৰী ভ্যালু আমি জানো দুভাগৰ এক হাফ হয় তেনে হলে cosec 30 ডিগ্ৰী ভ্যালু কি হ'ব 2/1 এভাগৰ 2 মানে একে 2 হৰণ কৰিলে কিমান হ'ব 2 এইগিটা ভ্যালু হ'ব আমাৰ ঠিক আছে নেক্সট আমি কি কৰিম যেটো এটা ফ্ৰেকশন আছে গতিকে আমি যোগচিন আছে গতিকে ভগ্নাংশৰ যোগ কৰিব লাগিব আমি ভগ্নাংশৰ যোগ কৰিম লসাগু কিমান হ'ব √3 আৰু তলটা 1 টা আছে আমি ধৰি লব পাৰো গতিকে 1 আৰু 1 আৰু √3 লসাগু হ'ব √3 ঠিক আছে √3 ওপৰত থাকিব তেনে হলে 2 তোমালোকে এখিনি গম পাইছা ক্যালকুলেশন প্লাস এটো হ'ব 2√3 ঠিক আছে আৰু ওপৰত 1/√2 টো এনেকৈ থাকি যাব নেক্সট আমি কি কৰিম এটো তোমালোকে ধৰি লোৱা এটো মই স্কুলত এনেকৈ শিকাও এনেকুৱা দুটা যদি ফ্ৰেকশন হয় ডাঙৰ ডাঙৰ ফ্ৰেকশন হয় এটা যদি তোমাৰ মেইন হৰণ চিনডাল হয় ঠিক আছে এটা হৰণ চিনডাল তেনেহলে তুমি ধৰি লবা এনেকুৱা বুলি ধৰি লবা যে ওপৰত এটা ফ্ৰেকশন আছে যেটো a/b আৰু তলতটা ফ্ৰেকশন আছে c/d ঠিক আছে তেনেহলে আমি সদায় কি কৰো এই ওপৰটো লগত a টো লগত d টো পূৰণ কৰো আৰু হেগিটা ওপৰত থাকে বুলি ধৰি লবা ওপৰত থাকে কেলে হয় তোমালোকক মই কনসেপ্টটো আগতে দিছো হৰণ চিন আমি জানো এলপি স্কুলত কৈছিলো হৰণ চিনটো যদি পূৰণ চিন হৈ যায় মানে এনেকুৱা কথাটো এটো হৰণ চিন এটো এগুটেই সংখ্যাটো তলৰ সংখ্যাটোৱে হৰণ কৰি আছে এনেকুৱা হৈ আছে হয়নে আমি এলপি স্কুলত পাইছো আমি এই হৰণ চিনডাল কি কৰিলো পূৰণ চিন কৰাৰ লগে লগে এটো উলুটা হৈ যায় ডি টো ওপৰলৈ গুচি যায় সি টো তললৈ আহে আলটিমেটলি কি হয় তেনে ওপৰত কি থাকে a পূৰণ d আৰু তলত কি থাকে b পূৰণ c এই কেছটো হয় মানে বুজি পাইছেনে এই কেছটো হয় তো এটোকে আমি ইমানখিনি নকৰি জাস্ট এনেকে মনত ৰাখিলে হ'ল যে ওপৰটো লগত তলৰটো পূৰণ হ'ব ওপৰত থাকিব আৰু এই দুটা
মাজৰ দুটা বি আৰু চি পূৰণ হৈ তলত থাকিব তো ইয়াত আমি ধৰি লওঁ এই একটো মানে ওপৰ 1 to a হৈ আছে √2 to b হৈ আছে এই পাৰ্টটো 2 + 2 √3 এইখিনি c হৈ আছে আৰু √3 to d হৈ আছে তেনেহ'লে আমাৰ কি হ'ব আমি ক'ব পাৰোঁ ওপৰ তেনেহ'লে কি থাকিব তেনেহ'লে a ইনটু কি হ'ব d অৰ্থাৎ 1 into √3 1 পূৰণ 1 into √3 এইটো আৰু তলত কি থাকি যাব √2 into যেটো দুটা বস্তু আছে গতিকে ব্ৰেকেট দিব লাগিব দুটা সংখ্যা আছে 2 + 2 √3 এইটো এনেকুৱা হৈ যাব এইখিনি তোমালোকে চাই ল'বা তেওঁ মোহাই দিছোঁ দেই তাৰপিছত যেটো ভ্যালু উলিয়াবলৈ কৈছে আমি কিন্তু সদায় একেবাৰে সৰল অৱস্থালৈ যাম আৰু এই অংকখিনি তোমালোকে যদি হৰটোত অপৰিমেয় সংখ্যা থাকে তেনেহ'লে পৰিমেয়কৰণ কৰিবা পৰিমেয়কৰণ কৰি শেষত তোমালোকে ভ্যালুটো উলিয়াব লাগিব ঠিক আছে তেনেহ'লে পিছৰ লাইনটো কি হ'ব পিছৰ লাইনটো মই দেখিছোঁ ওপৰত 1 into √3 ওপৰটো √3 হ'ব গম পাইছাই তলত কি হ'ব আমি যদি পূৰণ কৰি দিওঁ 2 হ'ব পূৰণ কৰিলে আৰু বাহিৰৰ ৰুটটোৰ লগত 2 √3 পূৰণ কৰিলে প্লাছে তেনেহ'লে 2 into কি হৈ যাব √2 পূৰণ √3 অৰ্থাৎ √6 এইখিনি তোমালোকে গম পাইছা চাগে এনেকুৱা হয় কথাটো 2 √2 লগত যদি আমি √3 টো পূৰণ কৰোঁ তে কি হৈ যায় আমি এনেকৈ দেখাব পাৰোঁ 2 into 3 হয়নে এই বৰ্গমূল চিনটোৰ ভিতৰত স্কয়াৰ ৰুটটোৰ ভিতৰত দুইটা সংখ্যা আমি সময় পূৰণ কৰিব পাৰোঁ আলটিমেটলি কি হ'ব √6 সেইটো কৰিলোঁ মানে বুজি পালানে এই √3 লগত এই √2 টো পূৰণ কৰি এই √6 পালোঁ আৰু 2 টোৰ লগত এই আগত থকা 1 টো পূৰণ হৈ কি হয় 2 হয় মানে ঠিক আছে এইখিনি মই মোহাই দিছোঁ দেই এতিয়া আমি যেটো সৰল হোৱা নাই আমি দেখিছোঁ তলত অপৰিমেয় সংখ্যা আছে গতিকে আমি কি কৰিম পৰিমেয়কৰণ কৰিম পৰিমেয়কৰণ তোমালোকে শিকিছাই কেনেকৈ কৰিব লাগে পৰিমেয়কৰণ যেতিয়া আমি কৰিম ডাঙৰটো আমি আগত লিখোঁ সৰুটো পিছত লিখোঁ ইয়াত এইটো ডাঙৰ হয় গতিকে মই ডাঙৰটো আগত লিখিছোঁ আৰু সৰুটো পিছত লিখিছোঁ আৰু যোগত ক্ৰম বিনিময় হয় গতিকে 2 + 3 হ'লেও 5 3 + 2 হ'লেও 5 গতিকে আমি এইকেইটা ইহঁতৰ ক্ৰমকেইটা উল্টা উল্টা কৰিলেও আগৰটো পিছত পিছৰটো আগত লিখিলেও আমাৰ ভ্যালুটোৰ কোনো পৰিৱৰ্তন নহয় গতিকে আমি এনেকৈ লিখিব পাৰিম যে আমি হৰৰ পৰিমেয়কৰণ কৰোঁ তোমালোকৰ মনত আছে 9ত তোমালোকে পাইছা আমি প্লাছ থাকিলে মাইনাছ কৰোঁ মাইনাছ থাকিলে প্লাছ কৰোঁ মানে কি আমি প্লাছ থাকিলে আমি মাইনাছ দি পিনি একেগিটা আমি ৰাখি লিখোঁ খালি মাজত চিনটো আমি সলাই দিওঁ মাইনাছ থাকিলে প্লাছ কৰোঁ প্লাছ থাকিলে মাইনাছ কৰোঁ গতিকে ইয়াত প্লাছ আছে গতিকে আমি একেগিটা ৰাখি লিখিম একেধৰণে লিখিম একেটা ক্ৰমত লিখিম কিন্তু প্লাছটো আমি মাইনাছ কৰি পূৰণ কৰি দিম ঠিক আছে আৰু তলত আমি যিটো কাম কৰিলোঁ ওপৰটো আমি সেই √3 লগত একেটা কাম কৰিব লাগিব অৰ্থাৎ তলত যেহেতু এই পাৰ্টটোৰ লগত এই পাৰ্টটো পূৰণ কৰিলোঁ গতিকে ওপৰটো এই √3 লগত এই পাৰ্টটো যেটো আমি আমাৰ ওপৰত নাছিলে যেটো পাৰ্ট সেই পাৰ্টটো কিন্তু আমি পূৰণ কৰিব লাগিব এটো আমি হৰৰ পৰিমেয়কৰণ কৰাৰ কাৰণে নিজৰ সুবিধাৰ কাৰণে এটো কৰি লৈছোঁ কেলে কৰিছোঁ যাতে আমাৰ পিছৰ লাইনটোত a + b * a - b আমাৰ অভেদটো আহে এটো চোৱা a + b পূৰণ a - b তেনেহ'লে আমাৰ অভেদটো কি আছিলে a² - b² এটো a হৈ আছে এই সংখ্যাটো a বুলি আমি ধৰি লৈছোঁ এটো a² - b² এটো এতিয়া b হৈ আছে অভেদটোৰ মতে এটো b বুলি আমি ধৰি ল'ব পাৰোঁ b² এইটো হৈ যায় আমাৰ এটো কৰিবৰ কাৰণে এই বস্তুখিনি কৰা হয় তো ওপৰত কি হ'ব ওপৰত যদি আমি ভালকৈ চাওঁ ইয়াৰ পৰা এটা আমি এই দুটা বস্তুৰ পৰা আমি এটা কমন ল'ব পাৰিম কি 2 টো কমন আছে 2 টো বাহিৰলৈ উলিয়ালোঁ √3 টো আছেই এইটো লিখি থলোঁ আৰু কিবা কমন আহিব নি ভালকৈ চোৱাচোন ইয়াত √6 মই অলপ আগতে দেখিছোঁ তোমাক দেখাইছোঁ √2 লগত √3 যদি পূৰণ কৰোঁ তেতিয়া √6 অৰ্থাৎ ইয়াত এটা √2 সোমাই আছে ইয়াতো এটা √2 আছে তেনেহ'লে আৰু আমি এটা √2 আৰু এটা বাহিৰলৈ উলিয়াই দিব পাৰিম তাৰ ভিতৰত কি থাকিব তো এই গোটেই বস্তুটোৰ পৰা 2 টো ওলাই গ'ল আৰু √2 এটা ওলাই গ'ল থাকিলে কি তেনেহ'লে √3 টো থাকিলে আৰু এই গোটেই বস্তুটো ওলাই গ'ল গতিকে ইয়াত মাইনাছ অকল 1 এটা থাকিলে এইটো ঠিক আছে নেক্সট আমি যদি চাওঁ এইখিনি ক্যালকুলেশন কৰিলে কিমান হ'ব এইখিনি ক্যালকুলেশন কৰিলে হ'ব 2² 4 into 6 কাৰণ √6² মানে 6 এই 2 into আৰু এনেকুৱা হৈ আছে এই বস্তুটো আমি যদি ভালকৈ চাওঁ মোৰ স্ক্ৰীনত আহিছে না মই চাই লৈছোঁ যদি ভালকৈ চাওঁ কি হৈ আছে এইটো হৈ আছে মানে 2 পূৰণ √6 হোল স্কয়াৰ হৈ আছে তো আমাৰ
সূচকৰ নিয়ম আছে এনেকে যদি পূৰণ হৈ থাকে ব্ৰেকেটৰ ভিতৰত স্কয়াৰ থাকিলে দুইটা ওপৰতে আমি এনেকে স্কয়াৰ লিখিব পাৰো হয় না দুইটা ওপৰতে স্কয়াৰ লিখিব পাৰো তো আলটিমেটলি 2 স্কয়াৰ মানে 4 পূৰণ √6 স্কয়াৰ মানে 6 6 4 গুণ মানে কিমান হ'ব এটো 24 মানে বুজি পাইছা না তো এনেকুৱা এইটো কি হ'ব প্ৰথমটো 24 তেনেহলে পিছৰটো কি হ'ব একে হ'ব 2 স্কয়াৰ মানে 4 পূৰণ √2 স্কয়াৰ মানে 2 4 পূৰণ 2 কিমান হ'ব তেনেহলে 8 8 হ'ব ঠিক আছে তেনেহলে তলত আমাৰ কি হ'ব আমি গম পালো কিবা মোহাই দিছো তলত তেনেহলে আমাৰ কি হৈ গ'ল 24 মাইনাস 8 হ'ল ওপৰত কি হ'ব এতিয়া ওপৰত যদি আমি চাও 2 এটো এনেকে থৈ দিও ওপৰখিনি 2 into √3 into √2 হৈ আছে আৰু ইয়াত আছে √3 minus 1 ঠিক আছে এই থৈ দিছো এতিয়া মোৰ এই মোবাইলৰ এই স্ক্ৰিনত ইমানখিনিহে জুৰিব ঠিক আছে মই কি কৰিছো তোমালোকে এইখিনি স্ক্ৰিনশ্বট মাৰি লবা এইখিনিলৈকে স্ক্ৰিনশ্বট মাৰি লবা তোমালোকে যদি লিখি গৈছা লিখি যোৱা মই এইখিনি মই মোহাই দিছো দেই এইখিনি মোহাৰি মই আকৌ এই ইয়াৰ পিছৰখিনি ইয়াত কৰি দিছো তো কি হ'ব তেনেহলে পিছৰখিনি 24 বিয়োগ 8 কিমান হ'ব 16 24 minus 8 তাৰ পিছত ইয়াত চোৱা তোমালোকে কি হ'ব এইখিনি আমি ইচ্ছা কৰিলে পূৰণ কৰি দিব পাৰো পূৰণ নকৰো এনেকে থওঁচোন কাৰণ কটাকটি কৰিব পাৰিম বুলি মই ভাবিছো এবাৰ মই √2 টো আগত লিখিছো √2 টো সৰু হয় √3 টো অলপ ডাঙৰ হয় গতিকে √3 পিছত লিখিছো তো একেটা কথা পূৰণটো ক্ৰম বিনিময় হয় তোমালোকে জানা এইখিনি আমাৰ পিছত ব্ৰেকেটৰ ভিতৰত থাকিলে √3 minus 1 এতিয়া চোৱা কটাকটি যায় চোৱা এই 2 এ এই 16 কটাকটি যায় কি হয় তেনেহলে 8 হয় না তো তলত আমাৰ আৰু যাব কাটকুট এই √2ও তোমালোকৰ এই 8ক কাটকুট যাব কিন্তু আমি আৰু কাটকুট কৰিলে আকৌ আমি তলটা কি পাই যাম অপৰিমেয় সংখ্যা এটা পাই যাম গতিকে আমি নকৰো আমি এটো পৰিমেয় কৰি থৈ দিও 8 টো পৰিমেয় হৈ আছে এতিয়া চোৱা এই আমি যদি চাও √3 টো যদি ভিতৰলৈ লৈ যাও তেতিয়া কি হ'ব √3 পূৰণ √3 3 হৈ যাব তো আমি এনেকৈ থৈ দিব পাৰো বা আমি এনেকৈ থৈ দিলেও হ'ব এতিয়া √2 পূৰণ √3 √6 ব্ৰেকেটৰ ভিতৰত √3 minus 1 হেতু আমি আনসাৰ তেনেকৈ থৈ দিলেও হ'ব ঠিক আছে বা তেনেকৈ নথৈ আমি কি কৰো √2 টো থৈ দিও বাহিৰত √3 টো ভিতৰত ভৰাই দিওচোন তে কি হ'ব তেতিয়া √3 পূৰণ √3 আকৌ এই 3 হৈ যাব minus √3 minus 1 plus a minus a minus √3 into 1 এটো কি হৈ যাব √3 হৈ যাব তো আমি এইখিনিলৈকে আনসাৰটো থৈ দিলে হৈ গ'ল যে আমাৰ তেনেহলে হেকত আমি গম পালো তলৰ পাৰ্টটো আমাৰ পৰিমেয় সংখ্যা হৈ গ'ল গতিকে পৰিমেয়কৰণো হৈ গ'ল আৰু ওপৰত আমি আৰু সৰু নকৰো আমি এইখিনিলৈকে আমি থৈ দিও তেনেহলে ওপৰত থাকি যাব √2 ব্ৰেকেটৰ ভিতৰত 3 minus √3 এইটোৱে আমি আনসাৰ বুলি এনেকে লিখি হেক কৰি দিব এটা পাৰিম ঠিক আছে তো এইটো আসলে তোমালোকৰ 3 নম্বৰ এটা হেক কৰিছো 4 নম্বৰটো দিছে তোমালোকৰ এইটো কোৱেশ্চনটো তো আমি ভ্যালু বিলাক পুট কৰি যাও ভ্যালু বিলাক পুট কৰিলে কি হয় চাও সৰি sin 30 degree half plus tan 45 degree 1 minus cosec 60 degree it is sin 60 degree √3/2 2/√3 এটো হ'ব sec 30 cos 30 হলে √3/2 sec 30 হলে 2/√3 এটা হ'ব ইয়াৰ আছে না cos 60 হলে হাফ আৰু প্লাস cot 45 degree 1 তো আমি এই ভ্যালুখিনি আমি পুট কৰিলো মানে সব পৰীক্ষাত এই ভ্যালুখিনি যদি সুন্দৰকৈ তোমালোকে পুট কৰিব পাৰা একো ভুল নহয় নিখুঁতকৈ তোমালোকে পুট কৰিব পাৰা লিখিব পাৰা ইয়াতো তোমালোকৰ যেহেতু স্টেপ মাৰ্কিং হয় এইখিনি তোমালোকৰ নম্বৰ থাকিব বাকি তোমালোকৰ ক্যালকুলেশন কৰোতে যদি ভুল হয় এইখিনিলৈকে তোমালোকে নম্বৰ পাবাই গতিকে ভালকৈ তোমালোকে এইবোৰ লিখিবা এতিয়া সো আমি কি কৰিব পাৰো এতিয়া মই দেখিছো যে ইয়াত তলত 2 আছে ইয়াত তলত 1 আছে ইয়াত তলত √3 আছে তেনেহলে আমি ইয়াতো দেখিছো একে √3 আছে তলত 2 আছে 1 আছে গতিকে আমি দুইটাতে একেটা লসাগু হ'ব আমি লসাগু ল'ব পাৰিম এতিয়া একেটা যদি লসাগু হয় তেনেহলে পিছৰ লাইনটোত আমি কটাকটি কৰি এটা নাইকিয়াও কৰিব পাৰিম গতিকে আমি কি কৰিম লসাগু ল'ম 2 1 মানে কি 1 টোত লৈ এটা 1 আছে বুলি হলো পাইতো এটো 1 নহয় তলতটা 1 আছে মানে এনেকুৱা 1/1 মানে 2 1 আৰু √3 লসাগু কিমান হ'ব √3 ঠিক আছে তেনেহলে ওপৰত কি থাকিব ওপৰত কি থাকিব 2 into √3 এখানে তোমালে গম পাইছে আৰু
2 root 3 প্লাস এটো হ'ব root 3 মাইনাস এটো হ'ব 2 ঠিক আছে এখিনি হ'ব হয় না এই 1/1 টো মই আকৌ 1 বুলি লিখি দিছো এই ঠিক আছে তো আমি লসাগু ললো এটো পালো সৰি ভুল কৰিলো লসাগুটো ভুল কৰিলো লসাগু হ'ব লাগিছিল 2 root 3 ঠিক আছে মই দিছো তলত লিখি দিছো দেই তলত লিখিছো গতিকে আমি কি গম পালো এনেহলে লসাগু হ'ব 2 root 3 ঠিক আছে এটো যদি লসাগু হয় তেনেহলে তলৰটো এটো হৰণ কৰিলে 2 2 গুচি গল থাকিলে কি root 3 into 1 root 3 ঠিক আছে মই এটো চাবা মানে যেটা লসাগু হয় এটো চাবা যে লসাগুত যেটো আমি ভগ্নাংশৰ হৰটোৰ মানে ভগ্নাংশটো হৰটো চাম হৰটোত যেটো আছে হেতু কেনসেল যাব আৰু যেটো নাই হেতু ওপৰত বহিব সিম্পল এনেকৈ চিন্তা কৰিব লাগে এতিয়া এই ভগ্নাংশটোৰ ক্ষেত্ৰত তলত কি আছে 2 আছে আৰু লসাগু 2 আছে নাই আছে গতিকে 2 টো কেনসেল হৈ গল মানে হৰণ গল আসলে 2 টো কেনসেল হৈ গল কেনসেল কৰি থাকিলে কি 2 লগত root 3 আছে গতিকে যেটো নাই হেতু ওপৰত বহাই দিবা মানে ওপৰত লগত পূৰণ কৰি দিবা ইয়াৰ 1 আছে কাৰণে root 3 হৈছে ঠিক আছে নেক্সট ওয়া এনে আমি যদি ধৰি লওঁ যে 1 টো তলত 1 আছে অৰ্থাৎ এটো নাই হ্যাঁ একো নাই গতিকে ওপৰত কি হ'ব 1 পূৰণ এটোৱে হ'ব অৰ্থাৎ 2 √3 হ'ব ঠিক আছে এটা লিখল কৰি দিছো দেই তাৰপিছত মাইনাস আছে মাইনাস তো ইয়াত কি আছে এই ভগ্নাংশৰ তলত কি আছে √3 আছে ইয়াত √3 আছে গতিকে হেতু আমি নিলিখো দুইটা আমাৰ কেনসেল হৈ গল থাকিলে কি 2 গতিকে হে 2 টো ওপৰ 2 টোৰ লগত পূৰণ হ'ব অৰ্থাৎ 4 বুজি পাইছা তোমালোকে জানাই হেতু মই জাস্ট তোমালোকক এনে এটা ৰিভিজন দি দিছো আৰু তলটো কেটা হ'ব √3 2 আৰু 1/1 মানে 1 আছে গতিকে এটা লসাগু ওপৰ নিচিনা কেটা হ'ব গতিকে আমি লসাগুটো একে লিখিম 2 √3 ঠিক আছে তো ইয়াত কি হ'ব √3 আছে 2 নাই গতিকে 2 থাকিব এই 2 * 2 কিমান হ'ব 4 হ'ব ইয়াত প্লাস ইয়াত 2 আছে 2 আছে 2 টো কেনসেল হৈ গল থাকিলে √3 * 1 গতিকে √3 হৈ গল তাৰপিছত প্লাস আছে প্লাস এ প্লাস 2 যেটো 1 আছে তলত 1 আছে গতিকে এই দুইটাই নাই তলত গতিকে দুইটা ওপৰ লিখিব লাগিব 2 √3 পূৰণ 1 2 √3 ইমানকে চাই গম পাইছা তো এইখিনি লাগে আমাৰ ক্যালকুলেশন খিনি ইমানখিনি আমি কৰিলো ভগ্নাংশৰ তলত যোগ কৰিলো ওপৰত আমি যোগ আৰু বিয়োগ দুইখিনি মিলাই এইখিনি পালো এতিয়া আমাৰ হে এবিসিডি মনলৈ নাই এবিসিডি আগৰ অংকটো মই তোমালোকক কৈছিলো এবিসিডি কথা কৈছিলো মনত পৰিছে নে এবিসিডি এটো এ এটো বি এটো সি এটো ডি তেনে হলে আমাৰ পিছৰ লাইনটোত কি হ'ব ওপৰৰ পাৰ্টটো লগত এতিয়া ইয়াতটো সঠিক পদ নাই যোগ নে যায় যোগ যাব সঠিক পদ আছে √3 আছে ন গতিকে কিমান হ'ব এটো x বুলি ধৰি লোৱা এটো x twice x plus x কি হয় 3x গতিকে 3 * √3 মানে 3 * √3 কিন্তু তোমালোকে ক্যালকুলেশন গম পাইছা তো -4 এটো এগুটেটো এটো a তো ইয়াৰ লগত পূৰণ কোনটো হ'ব একেবাৰে তলৰটো d টো এটো a এটো b এটো c গুটেখিনি c এটো d টো পূৰণ হ'ব গতিকে পূৰণ আমি হেতু ওপৰলৈ লৈ যাওঁ 2 √3 এটো ক্লিয়াৰ হৈছে মাজত কি আছে 2 √3 এটো মানে b টো 2 √3 পূৰণ আৰু c খিনি এইখিনি লগতে তোমালোকে যোগও কৰি দিয়া দেখিছা তোমালোকৰ সঠিক পদ আছে 2 √3 plus √3 বা √3 plus 2 √3 হলে কিমান হ'ব 3 √3 গতিকে 4 plus 3 √3 এটো হ'ব এতিয়া আমি দেখিছো আমাৰ কোটাকুটি যায় এই 2 2 কোটাকুটি যাব √3 √3 তো আমাৰ থাকিলে কি আলটিমেটলি আমাৰ থাকিলে 4 plus 3 √3 এফাল থাকিলে 3 √3 minus 4 হয় না এতিয়া আমি দেখিছো যে এই সংখ্যাটো এই গোটেই সংখ্যাটো এটা অপৰিমেয় সংখ্যা গতিকে তলৰটো আমি পৰিমেয়কৰণ কৰিম আৰু ইয়াত দেখিছো যে এটো 4 কিন্তু 3 পূৰণ এটো √3 গতিকে এই সংখ্যাটো ডাঙৰ এই সংখ্যাটো সৰু গতিকে যেতিয়া আমি পৰিমেয়কৰণ কৰিম তেতিয়া আমি ডাঙৰটো আগত লিখি লম 3 √3 আগত লিখিম প্লাস 4 টো পিছত লিখিম তো এই একেকিটাকে লিখিম কিন্তু প্লাস আছে মাইনাসত লিখিম 3 √3 মাইনাস তেনেহলে 4 এটো হৈ গল তেতিয়া আমাৰ পিছৰ লাইনত হৰক পৰিমেয়কৰণ হ'ব এতিয়া ওপৰত কি আছে ওপৰত আছে 3 √3 মাইনাস 4 আছে নে তো এই বস্তুটো আমি আকৌ ওপৰত লিখিব লাগিব হয়নে তেতিয়াহে আমি
আমাৰ কি হ'ব ওপৰৰ লাইনটোৰ লগত তলৰ লাইনটো ইকুৱেল হৈ যাব সেইকাৰণে সমান চিন দিছোঁ এইটা মানে এইকেইটা কেনচেল গুচি যায় গতিকে এইটো থাকিলে তলৰ এইটো থাকিলে মানে একেটাই হৈ আছে এতিয়া একেটাই হৈ আছে জাষ্ট আমি এই a স্কোৱাৰ মাইনাছ b স্কোৱাৰ পেলাবৰ কাৰণে এই কামটো কৰিছোঁ তেনেহ'লে পৰি গ'ল আমাৰ a স্কোৱাৰ মাইনাছ b স্কোৱাৰ তো 3√3 হোল স্কোৱাৰ এইটো a স্কোৱাৰ হ'ল মাইনাছ b স্কোৱাৰ মানে 4 স্কোৱাৰ হ'ব ইয়াত আৰু এইখিনি যদি পূৰণ কৰি দিওঁ কি হ'ব 3√3 ইনটু 3√3 মানে 3 গুণ 9 9 3 গুণ 27 27 মই ডাইৰেক্ট কৰি দিছোঁ দেই তোমালোকে চাবা মানে 3√3 হোল স্কোৱাৰ হ'ল আমি সেনেকৈও চিন্তা কৰিব পাৰোঁ গতিকে 3 স্কোৱাৰ 9√3 স্কোৱাৰ 3 9 ইনটু 3 27 এইটো লৈ এইটো পূৰণ কৰিলে কি হ'ব মাইনাছ 4 3 গুণ 12 গতিকে 12√3 হ'ব হয়নে 12√3 তাৰপিছত এইকেইটা কাম হৈ গ'ল মাইনাছ 4 প্লাছ 3√3 গতিকে এইটো কি হ'ব মাইনাছ 12√3 আৰু এটা আমি মাইনাছ 12√3 পালোঁ আৰু সেইখন আহিব মাইনাছে প্লাছ 4 4 গুণ 4 স্কোৱাৰ মানে 16 এইখিনি হ'ব হয়নে ঠিকে আছে আমাৰ অঁ ঠিকে আছে এতিয়া আমি চাওঁ আমাৰ তলৰ লাইনটোত কি হ'ব আমি ডাইৰেক্ট কৰিবলৈ চাম যিহেতু মোৰ স্ক্ৰীণত ইমান দীঘলকৈ নজুৰিছে তো 3√3 হোল স্কোৱাৰ 3 স্কোৱাৰ মানে 9√3 স্কোৱাৰ মানে 3 9 ইনটু 3 27 তোমালোকে কৰি চাবা চাইডত মাইনাছ 4 স্কোৱাৰ মানে 16 তো ইয়াত আমি কি দেখিছোঁ 27 প্লাছ 16 কিমান হ'ব 43 হয়নে এইটো আৰু এইটো যোগ কৰিলোঁ 43 হ'ল এইকেইটা আমি যোগ কৰিব পাৰিম ঠিক আছে কলম দুটামান মই কিনিব লাগিব মই একেবাৰে সময় পোৱা নাই সেইকাৰণে কিছুমান কামবোৰ পেণ্ডিং হৈ আছে ঠিক আছে বাৰু 27 প্লাছ 16 43 হ'ল আৰু এইফালে দেখিছোঁ মাইনাছ 12√3 মাইনাছ 12√3 গতিকে কিমান হ'ব মাইনাছ 12 12 24 বা 2 ইনটু 12 ইনটু √3 কৰিলেও একেটাই কথা 24√3 এইটো হৈ গ'ল তো মোৰ স্ক্ৰীণত আহিছে নে চাওঁ আহিছে তো শেষত আমি যদি আনচাৰটো লিখোঁ আমি ওপৰত একো নকৰোঁ আৰু কাৰণ তলৰখিনি আমাৰ পৰিমেয় হৈ গ'ল তো 7 6 গ'লে 1 2 গ'লে 1 এইটো কিমান হ'ব তেনেহ'লে 11 হ'ব তলত আৰু ওপৰত কিমান হ'ব 43 মাইনাছ 24√3 তো এইটো আমি ইয়াতে আনচাৰটো থৈ দিলে হৈ গ'ল কাৰণ এইটো আমাৰ একো আমি সৰু কৰিব নালাগে আৰু সৰুও নহয় কাৰণ 11টো ইয়াৰ পৰা কমন নাহে গতিকে এইটোৱে আমাৰ আনচাৰ তলৰটো সদায় তোমালোকে পৰিমেয় সংখ্যা কৰিবলৈ চেষ্টা কৰিবা এই অংকবিলাকত ঠিক আছে তো এইটো আছিলে 4 নম্বৰটো 5 নম্বৰটো এইটো দিছে আমি ভেলুখিনি পুট কৰোঁ ভেলুখিনি পুট কৰি চাওঁ কি হয় এইটো অলপ বেকাই হৈছে অলপ তলত লিখিব আৰু ফ্ৰেকশ্যনত লিখিলে এইবিলাক নহ'লে কি হয় লেপা চেপা হৈ যায় ঠিক আছে তো ইয়াত কি আহিব তেনেহ'লে আমাৰ 5টো পূৰণ হৈছে 5 ইনটু cos 60 মানে কিমান হাফ স্কোৱাৰ আছে গতিকে স্কোৱাৰ এইটো আহিলে প্ৰথম লাইনটো হয়নে নেক্সট প্লাছ 4টো আছে পূৰণ হৈ আছে 4 ইনটু sec 30 cos 30 মানে √3/2 তেনেহ'লে sec 30 মানে কিমান হ'ব আমি বহুত অংক কৰিছোঁ এতিয়ালৈকে sec 30 2/√3 যিটো স্কোৱাৰ আছে আমি ব্ৰেকেট দি পিনি স্কোৱাৰ দিব লাগিব ঠিক আছে মাইনাছ 10 45 ডিগ্ৰী মানে 1 স্কোৱাৰ আছে গতিকে 1 স্কোৱাৰ এইটো ঠিক আছে তলত এনেকৈ sin 30 মানে হাফ দুভাগৰে স্কোৱাৰ আছে স্কোৱাৰ লিখিলোঁ প্লাছ ইয়াত কথা এটা আছে কুৱেশ্যনটো মই এতিয়া চাইছোঁ এইটো যে এটা অভেদো হৈ আছে আমাৰ হয়নে তোমালোকৰ অভেদবিলাক কিন্তু এই এক্সাৰচাইজটোৰ পিছতহে আছিলে চাগে যিমান দূৰ মনত আছে যেতিয়া তোমালোকক স্কুলত এই পাঠটো শিকায় তেতিয়া তোমালোকক যিহেতু এইখিনি এক্সাৰচাইজলৈকে অভেদটো নিশিকায় বা শিকোৱা নহয় মই বাৰু শিকাই লওঁ আগতে যদি নিশিকায় ছাৰে তেতিয়া তোমালোকে কিন্তু এই ভেলুখিনি পুট কৰি পিনি মানে অভেদটো ব্যৱহাৰ নকৰাকৈ অংকটো কৰিব লাগিব বা তোমালোকে কৰা সেইটো ঠিক আছে কিন্তু যদি অভেদটো তোমালোকে মেট্ৰিক পৰীক্ষালৈকেতো অভেদটো শিকি যাবা হয় নহয় মেট্ৰিক পৰীক্ষালৈ তোমালোকে অভেদটো শিকি যাবা গতিকে মেট্ৰিক পৰীক্ষা যেতিয়া অংকটো যদি আহে ডাইৰেক্ট তোমালোকে এই অভেদটো যে 1 হয় ডাইৰেক্ট তুমি 1 পাতিব পাৰিবা কাৰণ তোমালোকে যদি চোৱা দেখিবা এতিয়া sin 30 মানে হাফ হ'ল cos 30 মানে কিমান হ'ব √3/2 হ'ল দুইটা স্কোৱাৰ কৰি যদি যোগ কৰা এইখিনি এই টাৰ্মকেইটা যদি স্কোৱাৰ কৰি যোগ কৰা তোমাৰ 1 ওলাব গতিকে আমি কি কৰিম মেট্ৰিক পৰীক্ষাত কি কৰিম আমি ডাইৰেক্ট এইটো 1 লিখি দিম মানে এইকেইটা এই দুটা যোগ কৰিলে কি হয় 1
কেলে আমি সাইডত লিখি দিম যিহেতু sin স্কয়াৰ 30 ডিগ্ৰী প্লাস cos স্কয়াৰ 30 ডিগ্ৰী ইকুৱেল টু 1 এনেকে আমি লিখি দিব লাগিব বা sin স্কয়াৰ থিটা যিকোনো সংখ্যা যিকোনো কোণ হ'ব পাৰে এখান থিটা বুলি ধৰা হৈছে sin স্কয়াৰ থিটা আৰু cos স্কয়াৰ থিটা ইকুৱেল টু যেহেতু 1 হয় এটো অভেদ আছে গতিকে ইয়াত থিটাটো মানে ইয়াত 30 ডিগ্ৰী হৈ আছে দুইটা একে 30 ডিগ্ৰী এনে থিটা একে স্কয়াৰ 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 কৰিছানে এনেকুৱা ভ্যালু এটো না অভেদ হয় এটো ভ্যালু এটা 1 হয় গতিকে মেট্ৰিক পৰীক্ষাত তোমালোকে এটো তেনেকৈ কৰিব পাৰিবা কিন্তু স্কুলত যেতিয়া শিকায় যেটো আমি এখিনি ইয়াৰ পিছত পাও সেইকাৰণে প্ৰথমতে আমি এখিনি নকৰাও এনে ধৰণে নকৰো আমি ভ্যালুখিনি লিখো হাফ লিখিম স্কয়াৰ লিখিম হাফ স্কয়াৰ প্লাস √3/2 হোল স্কয়াৰ এনেকৈ লিখি আমি ভ্যালু গিটা পুট কৰি যোগ কৰি হেকৰ আমি 1 দেখাও কথাটো গম পাইছা না মই কি কৈছো কিন্তু তোমালোকে মেট্ৰিক পৰীক্ষালৈকে যেহেতু গোটেই কিতাপখন তোমালোকৰ শেষে হৈ যাব তাতো তোমালোকক কৈ নিদিয়ে যে বোলে যেহেতু তোমালোকে এটো পিছত শিকিছা গতিকে অংকটো এটো ব্যৱহাৰ কৰিব নোৱাৰিবা আমি কৈ নিদিয়ে গতিকে তোমালোকে আৰামত এটো ব্যৱহাৰ কৰি 1 বুলি লিখি লবা পিছৰ লাইনটো ঠিক আছে হ'বনে তো মই এতিয়া এনেকৈ নকৰো মই যেহেতু তোমালোক কলোৱে এই অভেদটো পিছত আছে গতিকে মই ভ্যালু পুট কৰি পিনি মই অংকটো কৰিম অৰ্থাৎ মই কি কৰিম মই লিখিম sin 30 ভ্যালু লিখিম মানে ইয়াত মোৰ কলম গিটা বহুত দিনৰ পৰা আমনি কৰি আছে কলম মই কিনিবলৈ পাহৰি আছো কিনিম sin 30 হাফ স্কয়াৰ হৈ গল প্লাস cos 30 √3/2 স্কয়াৰ এইটো কৰিম মানে মই ঠিক আছে মই অভেদটো ব্যৱহাৰ নাই কৰা দেই তুমি কৰিব পাৰিবা তাৰ পিছত আহি গল ইয়াত কি হয় আমি চাও তলতে কৈ লওঁচোন হাফ স্কয়াৰ মানে হাফ ইনটু হাফ মানে 1/4 1 or square 1 এনে কইলে হয় 2 square 4 এনেকে তাৰ পিছত √3 স্কয়াৰ মানে 3 2 স্কয়াৰ মানে 4 এটো পালো ইয়াতে আমাৰ কি হয় 5 ইনটু পাতি লম হাফ স্কয়াৰ 1 or এই তলৰ নিচিনা একেটা 1 or বৰ্গ 1 2 বৰ্গ 4 এটো হল যোগ চিন দিলো 4 আছে 4 পাতিলো পূৰণ চিন আছে পূৰণ চিন পাতিলো তাৰ পিছত 2 স্কয়াৰ 2 বৰ্গ 4 তলত √3 স্কয়াৰ গতিকে 3 হ'ব √3 পূৰণ √3 3 হ'ব মাইনাস 1 স্কয়াৰ মানে 1 এখিনি হ'ব ঠিক আছে মোৰ স্ক্ৰীনত কিমান দূৰ গল এতিয়া কথা হ'ল মলকে দেখিছা না জানো সমান চিনডাল এতিয়া কথা হ'ল পিছৰ লাইনটো মই ইয়াত জুৰিব না জানো পিছৰ লাইনটো আমি কি কৰিম পিছৰ লাইনটো আমি এতিয়া এখিনি পূৰণ কৰি লম তো 5 ইনটু 1/4 গতিকে কি হ'ব 5 ইনটু 1 5 আকৌ ডিসটার্ব দিছে বুজি পাইছা না ডিভাইডেড বাই 4 5/4 হ'ব এটো প্লাস লুকচিন আছে 4 ইনটু 4 16 ডিভাইডেড বাই 3 এটো ঠিক আছে মাইনাস 1 তো উপৰত এইটা পাম আমি এই গোটেইখিনি আমি ক্যালকুলেশন কৰি সিম্পলি আমি কি পাম এইটা পাম তলত আমাৰ কি কৰিম তলত আমি মই দেখিছো এই দুটা ফ্ৰেকশন আছে ভগ্নাংক দুইটাৰে লসাগু একে আছে গতিকে যোগ কৰি দিম যোগ কৰিলে কি হ'ব হেয়া কলম গোটেইটাই বেয়া হৈছে যোগ কৰিলে কি হ'ব লসাগু হ'ব 4 ওপৰত 1 যোগ 3 4 ডাইৰেক্ট লিখি দিছো দেই ওপৰত 1 যোগ 3 হ'ব 4 হ'ব তেনে হলে আমাৰ এতিয়া আমি কি পালো ইয়াত স্ক্ৰীনত আহিছে না আহিছে পিছৰ লাইনটো আমি কি পাম তেনে হলে তলত আহি গল 1 এটো 1 হৈ গল ঠিক আছে এটো 1 হৈ গল তলত 1 মই তোমালোক কৈছিলো আগতে আমি এটো 1 বুলি লিখিব পাম এই অভেদটো ব্যৱহাৰ কৰি ওপৰত কি আছে 4 আছে তলত ফ্ৰেকশন 3 আছে আৰু একৰ তলত কি আছে এটা আছে আমি ধৰি লব পাৰো যিকোনো সংখ্যাৰ তলত এটা 1 ধৰি লব পাৰো এই 4 3 একৰ লসাগু কিমান হ'ব 12 হ'ব হয়নে তো আমি 12 বুলি লিখিলো 12 ওপৰত হল চিনডাল দিও তেনে হলে 4 ৰে 12 গুণ কৰিলে কিমান হ'ব 3 5 ওপৰত 15 হ'ব কিন্তু মানে গম পাইছা ভগ্নাংকৰ যোগ প্লাস 3 এ 12 গুণ কৰিলে এবাৰ এটো 3 এ 12 গুণ কৰিলে 12 গুণ কৰিলে 4 লগত ওপৰ 16 গুণ কৰিলে 64 মাইনাস একে 12 গুণ কৰিলে 12 ওপৰত এক আছে গতিকে 12 পূৰণ 1 12 হ'ব এইটা হ'ব হয়নে
এতিয়া এইটো একে গোটেই ওপৰৰ সংখ্যাটোক মানে এটা ফ্ৰেকশ্যনক হৰণ কৰিলে কি হ'ব এই ফ্ৰেকশ্যনটোৱে হ'ব গতিকে আমি জাষ্ট আমি কি লিখিব পাৰিম তেনেহ'লে এতিয়া এই গোটেই বস্তু থাকিব তলৰ একটো নাইকিয়া হৈ যাব এই হৰণ চিহ্ন নাইকিয়া হৈ যাব এই হৰণ চিহ্নডাল ইয়ালৈ আহি যাব হয়নে চাবলৈ গ'লে মই এনেকৈ কৈছোঁ আৰু তোমালোকক চিম্পুলকৈ বুজাবলৈ চেষ্টা কৰিছোঁ গতিকে একটোৱে আমি গোটেইখিনি হৰণ কৰি দিলোঁ তেতিয়া আমি আনচাৰটো কি পালোঁ সেইটো পালোঁ 12ত ওপৰত কিমান হ'ব 15 এফালে 5 4 9 ঠিক আছে লিখি লওঁচোন 9 6 7 79 মাইনাছ 12 ঠিক আছে আল্টিমেটলি আমাৰ আনচাৰটো কিমান হ'ব 9 2 গ'লে 7 8 গ'লে 6 67 ডিভাইডেড বাই 12 67 আপন 12 এইটো আছিলে তোমালোকৰ 5 নম্বৰ অংকটো 6 নম্বৰ দিছে এইটো আমি আকৌ ভেলুখিনি পুট কৰোঁ cosec 30 ডিগ্ৰী sin 30 ডিগ্ৰী হ'লে হাফ হয় cosec হ'লে হ'ব 2 2/1 মানে 2 হ'ব কলমটোৱে বৰ ডিষ্টাৰ্ব দিছে কলমকেইটা মই একদম পাহৰি আছোঁ কলম কিনিবৰ কাৰণে ঠিক আছে 2 প্লাছ cosec 60 ডিগ্ৰী sin 60 ডিগ্ৰী হ'লে কিমান হয় এইটো মন লাগে √3/2 cosec হ'লে 2/√3 এইটো হ'ব আৰু 2 আছিলে দেই আৰু শেষত হৈছে কি ইয়াত cosec 90 ডিগ্ৰী sin 90 ডিগ্ৰী হ'লে 1 মানে 1/1 এনেকৈ আমি চিন্তা কৰিব পাৰোঁ যদি ফ্ৰেকশ্যন আকাৰ সজাই লওঁ তেনে cosec 90 হ'লে কি হ'ব উল্টাকৈ লিখিলোঁ 1/1 হ'ব মানে 1 হ'ব একে একো হৰণ কৰিলে একে হ'ব এইটো ঠিক আছে sec 0 ডিগ্ৰী cos 0 ডিগ্ৰী মানে কি 1 মানে 1/1 তেনেহ'লে cos 0 ডিগ্ৰী মানে 1/1 মানে একেটাই কথা তেনেহ'লে sec হ'লে কি হ'ব উল্টাকৈ লিখিলেও সেইটো 1/1 হ'ব 1 আপন 1 হ'ব অৰ্থাৎ sec 0 ডিগ্ৰী মানে 1 cos 0 ডিগ্ৰী টু 1 sec 0 ডিগ্ৰী টু 1 sin 90 ডিগ্ৰী টু 1 cosec 90 ডিগ্ৰী টু 1 এইকেইটা তোমালোকে মনত ৰাখিবা দেই টু 1 ঠিক আছে এই আকৌ মোৰটো নাইকিয়া হৈ গ'ল চিয়াহীটো মাজে মাজে নাইকিয়া হৈ যায় প্লাছ sec 30 ডিগ্ৰী তো আমি sin 30 ডিগ্ৰী কি cos 30 ডিগ্ৰী ভেলু আমি জানো কি হয় √3/2 তেনেহ'লে sec 30 ডিগ্ৰী ভেলু কৰিব 2/√3 হ'ব এইটো প্লাছ sec 60 ডিগ্ৰী এতিয়া cos 60 ডিগ্ৰী হাফ sec 60 ডিগ্ৰী কিমান হ'ব উল্টা হ'লে 2 হ'ব এইটো তো আমি এনেকৈ ভেলুখিনি গোটেইখিনি যিখিনি আমাৰ মনত থাকে বা মনত থাকিবই লাগিব আচলতে তোমালোকৰ সেইখিনি আমি এনেকৈ পুট কৰিব লাগিব প্ৰথমতে হয়নে পুট কৰিলোঁ তাৰপিছত এতিয়া আমি কি কৰিম আমি ইয়াৰ পিছত লসাগু ল'বলগীয়া হয় কাৰণ তাত ক'ৰবাত এটা আমাৰ কি থাকে গোটা সংখ্যা থাকে কেইটামান আকৌ মাজতে এটা ফ্ৰেকশ্যন থাকে এটা ভগ্নাংশ আহি যায় সেইকাৰণে এনে ক্ষেত্ৰত সদায় কি কৰিবা তোমালোকে ভগ্নাংশৰ যোগ কৰিবা ঠিক আছে আৰু চাই ল'বা বেলেগ ইয়াত কমন চমন কিবা আহে নেকি মোৰতো দেখা নাই কমন আহিব ইয়াত প্ৰায় একেই আছিলে দুইটা বস্তু এটা বস্তু ইয়াত মই লক্ষ্য কৰিছোঁ মই দেখিছা নাই মই ধৰিব পৰা নাই এই দুইটা বস্তু একেই ছেইম দেখিছা 2 প্লাছ এইটো 2 প্লাছ আমি যদি এইটো আমি জানো যুগত ক্ৰম বিনিময় হয় দুইটো যদি আগত লিখোঁ এইটোতো মাজতে আছে একটো পিছত লিখোঁ দুইটা বস্তু একেই বস্তু হৈ গ'ল এনেকুৱা যদি একেই হৈ যায় তোমাৰ একো কৰিব নালাগে আৰু কেলকুলেশ্যন কৰি লসাগু লৈ যোগ বিয়োগ কৰিব নালাগে ভগ্নাংশৰ যোগ বিয়োগ জাষ্ট বেকেট দিবা বেকেট দি এইটো আৰু এইটো এনেকৈ কাটি দিবা কাৰণ দুইটা একেই বস্তু হৈ গ'ল হয়নে দুইটা ছেইম হৈ গ'ল হৰণ চিনৰ ওপৰত আৰু তলত দুইটা বস্তু যদি একেই হৈ যায় জাষ্ট আমি বেকেটটো দি এনেকৈ কাটি দিব পাৰোঁ কাৰণ ইয়াত তিনিটা আছেতো ৰাখি সেইকাৰণে বেকেট দিব লগা হৈছে এটা থাকিলেতো একো নাই ওপৰতো যেনেকৈ এনেকৈ ক'ৰবাত যদি এনেকৈ আছে তলতো চাৰি বেকেট দিব নালাগে আমি এনেকৈ কাটি দিওঁ কিন্তু ইয়াত কি হ'ব তিনিটা ৰাখি আছে গতিকে আমি সেইকাৰণে বেকেটটো দি গোটেইখিনিক মানে তলৰ গোটেইখিনি হৰণ কৰিছোঁ এইটো বুজায় তাৰ আনচাৰটো কি হ'ব 1 এইটোৱে আমাৰ আনচাৰ হ'ব 6 নম্বৰটো একেবাৰে সহজ জাষ্ট তোমালোকৰ এই ভেলুখিনি পুট কৰিলে আনচাৰটো তোমালোকৰ ওলাই যাব তো 6 নম্বৰটো ইয়াতে শেষ কৰিছোঁ 2 নম্বৰটো কৈছোঁ 2 নম্বৰটো তোমালোকৰ দিছে শুদ্ধ উত্তৰটো বাছি উলিওৱা অৰ্থাৎ তোমালোকৰ MCQ দিছে আৰু তোমাৰ বাছনিৰ যথাৰ্থতা উল্লেখ কৰা তো এই পিছৰ পাৰ্টটো তোমালোকৰ নালাগে তোমালোকৰ পৰীক্ষাত অকল শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগিব আৰু এই 4টা অপশ্যন দিব
এতিয়া প্ৰথমটো দিছে 2 10 30 ডিগ্ৰী ডিভাইডেড বাই 1 প্লাছ 10 স্কোৱাৰ 30 ডিগ্ৰী এইটো আমি সেই 1 নম্বৰ যেনেকৈ কৰিছিলোঁ ভেলুবোৰ পুট কৰি আমি সৰল কৰিব লাগিব সৰল কৰি শেষত আমি যেটো আনসাৰ পাম সেই আনসাৰটো এই চাৰিটাৰ ভিতৰত কোনোবা এটাৰ ভেলুৰ লগত মানে একে হ'ব বুজি পাইছানে কাৰণ আমি এইবিলাকৰ ভেলু আমি জানো sin 60 ডিগ্ৰী আমি ভেলু জানো √3/2 cos 60 ডিগ্ৰী হাফ এনেকৈ আমি জানো এই গোটেইখিনি জানো গতিকে আমি প্ৰথমতে কি কৰিব লাগিব পৰীক্ষাত এই গোটেইটো সৰল কৰি আমি আনসাৰটো উলিয়াম আৰু সেই আনসাৰটো এই চাৰিটাৰ ভিতৰত কোনটোৰ লগত মিলে আমি মিলাই চাম ঠিক আছে তো আমি অংকটো কৰি চাব লাগিব পৰীক্ষাত যেতিয়া আহিব আমি কৰি চাম এতিয়া 2 10 30 ডিগ্ৰী দিয়া আছে তো 10 30 ডিগ্ৰী ভেলু কিমান হয় যদি চোৱা পৰীক্ষাত তোমালোকে যদি পাহৰি যোৱা 10 30 ডিগ্ৰী ভেলু মই তোমালোকক সিম্পল এটা কথা শিকাই দিছো যে 10 টোৰ লগত কাৰ সম্বন্ধ আছে sin আৰু cosৰ কি সম্বন্ধ এইটো tan theta divided by sin theta by cos theta হয় তো ইয়াত theta জায়গা 30 ডিগ্ৰী আছে আৰু tan 30 ডিগ্ৰী গলে কি হ'ব sin 30 ডিগ্ৰী divided by মানে cos 30 ডিগ্ৰী হ'ব তো sin 30 ডিগ্ৰী ভ্যালু আমি জানো দুভাগৰ হাফ আৰু cos 30 ডিগ্ৰী ভ্যালু আমি জানো √3/2 তলৰ দুইটা কেনসেল হ'ল কিমান হ'ল তেনে 1/√3 তাই আমি গম পালো তেনে tan 30 ডিগ্ৰী ভ্যালু কিমান হ'ব 1/√3 যদি পৰীক্ষাত আমি পাহৰিও যাও আমি এনেকৈ উলিয়াব পাৰিম ঠিক আছে তো 1/√3 tan 30 ডিগ্ৰী জেগাত আমি কি লিখিম 1/√3 তলত আহিলে 1 প্লাস tan স্কয়ার 30 ডিগ্ৰী তো tan 30 ডিগ্ৰী ভ্যালু 1/√3 স্কয়ার আছে কাৰণে স্কয়ার লিখিলো ঠিক আছে এখিনি তো এখিনি মই মহাই দিছো ইয়াতে বা এখিনি মই এনেকৈ কৈ দিছো তো পিছৰ লাইনটোত কি হ'ব তেনে হলে আমাৰ এটো আহিলে 1 প্লাস 1 or square 1 √3 square 3 আৰু এটো 2 into 1 2 divided by √3 এটো হ'ব ঠিক আছে তো এতিয়া আমাৰ কি হৈ গ'ল 2/√3 হৰণ কৰি আছে 1 plus 1/3 তো এর ফ্র্যাকশন আছে গতিকে আমি কি কৰিম লসাগু লম এলসিএম লম তো ইয়াৰ 1/1 গতিকে এটা 1 টা আছে বুলি ধৰি লব পাৰো 1 আৰু 3 লসাগু কিমান হ'ব 3 আৰু ওপৰত আহিব 3 plus 1 ঠিক আছে এটো আহিব এনেকৈ আছে আমি এনেকৈ থৈ দিও 2/√3 তো হেখত আমাৰ কি হ'বগে 2/√3 এটো হৰণ কৰি আছে গতিকে আমি পূৰণ কৰি দিয়াৰ লগে লগে এটো উল্টা হৈ যাব 3 plus 1 4 এটো হৈ গ'ল গতিকে 2 এ 4 কাটিলে 2 আৰু √3 এ 3 কাটিলে √3 এখিনি মই মহাই দিছো √3 তেনে হলে আলটিমেটলি আমাৰ আনসাৰটো কি ওলালে ওপৰত থাকিলে √3 আৰু তলত থাকিলে 2 তো আমি গম পালো যে এই গোটেইখিনি ক্যালকুলেশন কৰিলে এই বস্তুটো ক্যালকুলেশন কৰিলে হৰল কৰিলে হেকত কি ওলাই √3/2 এতিয়া আমি চাম ইয়াত √3/2 আছে জানো নাই কিন্তু √3/2 ভ্যালু এটা আমাৰ ইয়াত লুকাই আছে কোনোবা এটা কোণৰ ত্ৰিকোণমিতিক অনুপাত এই চাৰিটাৰ ভিতৰত √3/2 কোনটো হয় এইটো আমি জানো sin 60 ডিগ্ৰী √3/2 হয় বাকি কিটাত নহয় মানে আমাৰ আনসাৰটো কোন কি হ'ব এইটো হ'ব 2 নম্বৰৰ 2 টো দিছে 1 minus 10 square 45 ডিগ্ৰী divided by 1 plus 10 square 45 ডিগ্ৰী তো আমি যেটো কৰি চাও আনসাৰটো কি হ'ব 1 minus 10 45 ডিগ্ৰী মানে 1 স্কয়াৰ আছে গতিকে 1 স্কয়াৰ divided by 1 plus 10 45 ডিগ্ৰী 1 স্কয়াৰ আছে তো কিমান হ'বগে 1 minus 1 এফালে হ'ব 1 plus 1 গতিকে 0/2 equal to 0 তেনেহলে চাৰিটাৰ ভিতৰত কোনটো অপচন হ'ব ডি টো হ'ব এটো আসলে 2 নম্বৰ 2 3 নম্বৰ দিছে sin twice a equal to 2 sin a এটো সমান কেতিয়া হ'ব বা সত্য কেতিয়া হ'ব যেতিয়া a এৰ ভ্যালুটো কিমান ডিগ্ৰী হলে লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড হ'ব তো ইয়াত তোমালোকে কি কৰিবা এনেকুৱা যে পৰীক্ষা দিয়ে গোটেইটা অপচন আমি এবাৰ এৰ জায়গাত বহাই দুইফালে আমি ক্যালকুলেশন কৰিব লাগিব লেফট হ্যান্ড সাইডতো আমি ক্যালকুলেশন কৰিব লাগিব ৰাইট হ্যান্ড সাইডতো ক্যালকুলেশন কৰিব লাগিব আৰু কোনোবা এটা অপচনত কি হ'ব ক্যালকুলেশন কৰাৰ পিছত দুইটা পক্ষ সমান হ'ব হেতুৱে আনসাৰ হ'ব তো প্ৰথমতে আমাৰ 0 ডিগ্ৰী আছে গতিকে 0 ডিগ্ৰীটো আমি বহাই চাও অৰ্থাৎ এৰ ভ্যালু যেতিয়া 0 ডিগ্ৰী হ'ব তেতিয়া লেফট হ্যান্ড সাইডত আমি কিমান পাওঁ চাও লেফট হ্যান্ড সাইড মানে
sin কি আছে 2a আছে অৰ্থাৎ 2 ইনটু a ভ্যালু কিমান হ'ব 0 ডিগ্ৰী অৰ্থাৎ এটো কিমান হ'বগে sin 2 ইনটু 0 ডিগ্ৰী মানে 0 ডিগ্ৰী হ'ব এতিয়া sin 0 ভ্যালু কিমান 0 তো আমি a ইকুৱেল টু যেতিয়া 0 ডিগ্ৰী হয় লেফট হ্যান্ড সাইডত ভ্যালু পালো 0 আকৌ a ইকুৱেল টু 0 ডিগ্ৰী হলে একেটা সময়তে আমি রাইট হ্যান্ড সাইডত কি ভ্যালু পাওঁ তো চাও তো রাইট হ্যান্ড সাইডত আমাৰ কি আছে 2 sin a 2 ইনটু sin a মানে আমি 0 ডিগ্ৰী লৈছো গতিকে 2 ইনটু sin 0 ডিগ্ৰী মানে 0 2 ইনটু 0 মানে 0 আমি কি গম পালো যে লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইডটো কি হৈ গল সমান হল অৰ্থাৎ যেতিয়া a এর ভ্যালু 0 ডিগ্ৰী হ'ব তেতিয়া দুইটা পক্ষ সমান হ'ব তেনেহলে আমাৰ আনসাৰটো কি হ'ব এই প্ৰথমটোতে আমি আনসাৰটো পাই গলো আমি গতিকে পিছৰকিটা আমি পৰীক্ষা কৰিব নালাগে পৰীক্ষা ঠিক আছে যদি আমি প্ৰথমটোত আনসাৰটো নেপাও তেতিয়া আকৌ আমি a ইকুৱেল টু 30 ডিগ্ৰী বহাই দুইফালে আমি ক্যালকুলেশন কৰি চাব লাগিব 30 ডিগ্ৰীটো নহলে 45 ডিগ্ৰীটো বহাব লাগিব ইয়াত এইবিলাকত এই জায়গাত বহাই পিনি ক্যালকুলেশন কৰি দুইটা পক্ষত সমান হয়নি চাব লাগিব কিন্তু আমাৰ ভাগ্য ভাল এক্সিডেন্টলি কি হ'ল প্ৰথমটোতে আমাৰ মিলি গল 0 ডিগ্ৰীতে দুইটা পক্ষ সমান হৈ গল গতিকে আমাৰ আনসাৰটো কিমান হ'ব 0 ডিগ্ৰী এটো আছিল 2 নম্বৰ 3 টো 4 নম্বৰত এটো দিছে 2 10 30 ডিগ্ৰী ডিভাইডেড বাই 1 মাইনাস 10 স্কয়ার 30 ডিগ্ৰী ভ্যালু কিমান হ'ব হৰল কৰিলে এই সাইড টাইপৰ কোনোবা এটা হ'ব আমি কৈ চাও 2 ইনটু 10 30 ডিগ্ৰী হলে 1 বাই root over 3 square নাই গতিকে এটো হ'ব ডিভাইডেড বাই 1 minus 10 square 30 degree তো 10 30 degree value 1 by root 3 square আছে গতিকে আমি square বহালো ঠিক আছে তো পিছৰ লাইনটো কি আহিব তেনে হলে আমাৰ পিছৰ লাইনটো আহিব 1 minus 1 or square 1 root 3 square 3 2 by root 3 হ'ব ওপৰত 2 into 1 2 divided by root 3 তো এইখিনি পিছৰ লাইনটোত কি হ'ব তেনে হলে আমি লসাগু লম লসাগু তলত কিমান হ'ব 3 হ'ব তো হ'ব 3 minus 1 হ'ব আৰু 2 by root 3 ওপৰত আছে হয়নে তো আমি যদি কৰো আলটিমেটলি আমাৰ কিমান হ'ব 2 by 3 3 টো ওপৰলৈ যাব তলত থাকিব 2 এই 2 টো তলত থাকিব 3 টো এই 3 টো ওপৰলৈ যাব ইটো হ'ব এতিয়া 2 এ কেনসেল হ'ল আৰু root 3 এ 3 গ্ৰহণ কৰিলে হ'ব root 3 তেনে কিমান পালো আমি root over 3 পালো এতিয়া ইয়াৰ root over 3 কিন্তু নাই কিন্তু আমি ইয়াৰে যদি কোনোবা এটা ট্ৰিগোনোমেট্ৰিক কোনোবা এটা কোণৰ ট্ৰিগোনোমেট্ৰিক অনুপাতটো চাও কোনোবা এটাৰ ভ্যালু মানে আমি √3 সমান পাম এতিয়া cos 60 ডিগ্ৰী হলে কিমান হয় cos 60 ডিগ্ৰী হাফ দুভাগৰ এক হয় গতিকে √3 আছে নহব sin 60 ডিগ্ৰী √3/2 হয় নহব sin 30 ডিগ্ৰী হাফ হয় নহব কিন্তু tan 60 ডিগ্ৰী ভ্যালু আমি জানো √3 গতিকে √3 টো কাৰ লগত সমান হ'ব এই tan 60 ডিগ্ৰী ভ্যালুৰ লগত সমান হ'ব গতিকে আমাৰ অপচন কোনটো হ'ব অপচন হ'ব সি আনসাৰ এই 2 নম্বৰ তোমালোকৰ 4টা আছিল 4টা মই কৈ দিলো 3 নম্বৰ দিছে এটো কোৱেশ্চন 10a plus b equal to √3 আৰু 10a minus b 1 by √3 ঠিক আছে এটো দিয়া আছে আৰু কেটামান শৰ্ত দিছে যে a plus b মানে a আৰু b কোনকিটা যোগ কৰিলে হয় 90 ডিগ্ৰী হ'ব নহয় 90 ডিগ্ৰীতকৈ সৰু হ'ব কিন্তু 0 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব আৰু কোন a টোৰ ভ্যালু কোন b তকৈ ডাঙৰ হ'ব লাগিব তে a আৰু b তেনে হলে কি হ'ব এটা বস্তু তোমালোকে জানি ল'ব লাগিব এটো যে দুটা চলকৰ সমীকৰণৰ জোৰ এই পাঠটোৰ আমাৰ যেটা পদ্ধতিত আমি দুটা চলকৰ ভ্যালু উলিয়াও অপনয়ন প্ৰতিস্থাপন আৰু বৰ্জ্য গুণন হেগিটা কিন্তু আগতে জানি ল'ব লাগিব জানি ল'লে তোমালোকে তাৰ পিছতে এই অংকটো কৰিব পাৰিবা তো আমি আৰম্ভ কৰো আমি কি কৰিম দিয়া আছে কি দিয়া আছে আমাৰ অলপ ভালবা কৰিছো দিয়া আছে given that দিয়া আছে 10 ঠিক আছে মই ইয়াত নহলে পিছত নজুইবা গোটে অংকটো 10 in bracket a plus b equal to √3 তো দিয়া আছে না তো আমি কি কৰিব লাগিব এই অংকটো দুইফালে আমি 10 টো আনিব লাগিব এফালটো 10 টো আছে তো এফালে 10 ৰ কিমান ডিগ্ৰী হলে √3 হয় এটা আমি চিন্তা কৰিব লাগিব কাৰণ এফালে তেতিয়া আমাৰ পিছৰ লাইনটোত আমি 10 কেনসেল কৰিব পাৰিম তো আমি জানো 10 60 ডিগ্ৰী 10 60 ডিগ্ৰী সমান √3 গতিকে এই √3 জায়গাত মই কি লিখিলো 10 60 ডিগ্ৰী কেলে লিখিলো যাতে পিছৰ লাইনটোত এই 10 আৰু এই 10 এনেকে যদি দুইফালে 10 থাকে তেনে হলে কেনসেল কৰি আমি লিখিব পাৰিম a plus b তেনে হলে কাৰ সমান হলে যেটো দুটা 10 10 এ হয়
গতিকে এইটোৰ মানে এইটোৰ ভ্যালু তেনেহলে এই কোণকেইটা যোগ কৰিলে কাৰ মান 60 ডিগ্ৰী হ'ব লাগিব এইটো 60 ডিগ্ৰী গতিকে এইটো 60 হ'ব লাগিব গতিকে a + b = কিমান হ'ব 60 এই 10 10 কিটা কেনসেল হৈ গ'ল তো এইটো এটা আমাৰ দুটা চলকৰ আসলে এটা কি হৈ গ'ল সমীকৰণ হৈ গ'ল এটা আমি 1 বুলি দিলো ঠিক আছে আৰু এটা আমি সমীকৰণ উলিয়াম কাৰণ আমাৰ দুটা চলক আছে দুটা চলক থাকিলে দুইটা চলকৰ ভ্যালু উলিয়াবলৈ হলে মিনিমাম আমাক দুটা ইকুৱেচন লাগিব মিনিমাম এটা ইকুৱেচন হল আৰু এটা আমি ইকুৱেচন ক'ৰ পৰা পাম ইয়াৰ পৰা পাম পিছৰ লাইনটো আৰু আমাক দিয়া আছে 10 a - b বুলি কৈছে এবাৰ ইকুৱেল টু 1/√3 that means আমি চিন্তা কৰিব লাগিব কি যে 10 ৰ কিমান ডিগ্ৰীত আমি ভ্যালুটো 1/√3 পাম আমি জানো কিমান 10 30 ডিগ্ৰী যেতিয়া 10 30 ডিগ্ৰী হয় তেতিয়া 1/√3 হয় দুইফালে 10 আহি গ'ল 10 10 কেনসেল গুচি গ'ল তো a - b ইকুৱেল থাকিলে অকল 30 ডিগ্ৰী তো এটো আমাৰ ইকুৱেচন 2 হৈ গ'ল দুটা ইকুৱেচন হৈ গ'ল দুটা ইকুৱেচন হৈ যোৱাৰ পিছত আমি এতিয়া প্ৰতিস্থাপন অপনয়ন বা বৰ্গগুণন পদ্ধতিৰে আমি a আৰু b ৰ ভ্যালু উলিয়াব পাৰিম আটাইতকৈ সহজ হ'ব b আগত প্লাস আছে b আগত মাইনাস আছে গতিকে আমি কি কৰিম দুইটা যোগ কৰি দিলে হ'ল সমীকৰণ 1 প্লাস ইকুৱেচন 1 প্লাস ইকুৱেচন 2 তেতিয়া আমি কি পাম বাও পক্ষৰ লগত মই পঠালিকে যোগ কৰি দিছো এটো a + b তাৰ বাও পক্ষ ইকুৱেচন 2 ৰ বাও পক্ষটো যোগ হ'ব যোগ এটো a - b মই ব্ৰেকেট দিয়া নাই ডাইৰেক্ট কৰি দিছো গতিকে এটো এই গোটেইখিনিৰ লগত বাওফালে আছে এইখিনি বাওফালে আছে এইখিনি যোগ হ'ব আৰু সমান চিহ্ন ইফালে সোঁ পক্ষত কি আছে ইফালে 60 ডিগ্ৰী আছে ইকুৱেচন 1 ত যোগ লিখিছো গতিকে যোগ ইকুৱেচন 2 ত কি আছে 30 ডিগ্ৰী আছে এটো 30 ডিগ্ৰীটো যোগ হৈ যাব তো কেলে কইলো যোগ যাতে a b b কিটা নাইকিয়া হৈ যায় এটা চলকৰ সমীকৰণ হৈ গ'ল এটো 2a a + a 2a = 90 ডিগ্ৰী হৈ গ'ল এটা চলকৰ সমীকৰণ গতিকে এটা সমীকৰণে আমি উলিয়াব পাৰিম গতিকে a = কিমান হ'ব 90 ডিগ্ৰী ডিভাইডেড বাই 2 that means 45 ডিগ্ৰী এই ভ্যালুটো আমি এনেকে উলিয়ালো এটা এই a এর ভ্যালুটো আমি হয় ইকুৱেচন 1 বা ইকুৱেচন 2 কোনোবাটাত পুট কৰি দিলে আমি b ভ্যালুটো পাই যাম ঠিক আছে 1 তে পুট কৰিছো 1 implies a এটো a আছে না a মানে কিমান 45 ডিগ্ৰী বহাই দিলো 45 ডিগ্ৰী প্লাস b এটো b আছে ইকুৱেল টু 60 ঠিক আছে তো তেনেহলে b = কিমান হ'ব 60 ডিগ্ৰী মাইনাস 45 টো যদি ইফাল লৈ যা মাইনাস হৈ যাব আলটিমেটলি কিমান হ'ব 15 ডিগ্ৰী ঠিক আছে এটো নতুন কলম হয় গতিকে সিআইটো অলপ ডাটকে হৈছে 15 ডিগ্ৰী এইটো মোহাই দিছো ৰবা কাপোৰ এখনে মোহাই দিও তো এটো হৈ গ'ল আমাৰ 15 ডিগ্ৰী এতিয়া আমাৰ এই শৰ্তটোত মিলাই চোৱা a টো b তকৈ ডাঙৰ হ'ব লাগে হয় a ভ্যালু 45 ডিগ্ৰী b ভ্যালু 15 ডিগ্ৰী গতিকে এটো শৰ্ত আমাৰ ইয়াত খাটিছে স্যাটিসফাই হৈছে আৰু a + b দুটা যোগ কৰিলে হয় 90 ডিগ্ৰী বা তাতকৈ সৰু বা 0 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগে আমাৰ হৈছে 45 + 15 কিমান 60 গতিকে 0 আৰু 90 মাজতে আছে এটাকে a = আমি এখন আৰবাৰ লিখি দিম 45 ডিগ্ৰী এন্ড b = 15 ডিগ্ৰী এটো আমাৰ আনসাৰ ঠিক আছে আনসাৰ এনেকে পৰীক্ষা তোমালোকে কৰিলে এই অংকটো হৈ যাব এটো আছে তোমালোকৰ 3 নম্বৰ অংকটো আগৰো 3 নম্বৰ 1 আছিল 3 1 আছিল মানে এটো 3 2 ৰোমান 2 একে ধৰণৰ অংক আৰু তোমালোকে এনেকুৱা অংক এটা উদাহৰণটো কৰা আছে তোমালোকে ভালকে চাই লবা উদাহৰণৰ অংকটো চাবা পৰীক্ষাত এটো দিয়ে sin x + y = 1 দিছে এবাৰ সাইনৰ দিছে অনুপাত cos x - y = দিছে √3/2 আৰু কৈছে যে কি এই x ৰ ভ্যালু মানে কোন x টো y কৈ ডাঙৰ হ'ব লাগিব এটা শৰ্ত আৰু 2 নম্বৰ শৰ্ত কোন দুটাৰ যোগফলটো হয় 0 ডিগ্ৰী হ'ব বা 0 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব আৰু 90 ডিগ্ৰী বা 90 ডিগ্ৰী সমান বা 90 ডিগ্ৰীতকৈ সৰু তেন্তে x আৰু y নিৰ্ণয় কৰা গতিকে আগৰদৰে আমি কি কৰিম দিয়া আছে given that আমি লিখিম sin x + y = 1 গতিকে আমি কি কৰিম কি চাম আমি চাম যে সাইনৰ কিমান ডিগ্ৰী হলে 1 হয় আমি জানো sin 90 ডিগ্ৰী গতিকে এই 1 টোৰ জায়গাত আমি কি লিখিম sin 90 ডিগ্ৰী লিখিম এটো প্ৰথম কিটিপটো এটো তো দুইফালে sin হৈ গ'ল sin কেনসেল হৈ গ'ল থাকিলে x + y ইফালে থাকিলে 90 ডিগ্ৰী that means আমাৰ এটা ইকুৱেচন সৃষ্টি হ'ল আৰু আমি আৰু এটা ইকুৱেচন উলিয়াব লাগিব যে দুটা চলক আছে তাৰ কাৰণে আমাক এইটো দিয়া আছে cos x - y = দিয়া আছে কিমান √3/2 তেনেহলে আমি চিন্তা কৰিম যে cosৰ কি ভ্যালুত √3
3/2 হয় cos 30 ডিগ্ৰী গতিকে আমি cos 30 ডিগ্ৰী লিখিব পাৰিম √3/2 ৰ ঠাইত দুইফালে cos হৈ গ'ল গতিকে cos কেনসেল হৈ গ'ল x - y = হৈ গ'ল 30 ডিগ্ৰী দ্যাট মিন্স আমি আৰু এটা আমি ইকুৱেশ্যন পালো এইটো 2 নম্বৰ ঠিক আছে দেখিলো y আগত প্লাস আছে এফালে y আগত মাইনাস আছে তো আমি কি কৰিম ইয়াত মোৰ নজুৰিব আছে ইয়াতে কৰি দিছো জুৰিব তো আমি কি কৰিম 1 + 2 কৰি দিম ইমপ্লাইজ তো এই সমীকৰণ 1 আৰু 2 যোগ কৰিলে কি হ'ব x + y বাওঁফালে আছে সমীকৰণ 1 ৰ আৰু 2 ৰ আছে যোগ কৰিছো যোগ চিন লিখিছো 2 বাওঁফালে আছে x - y এটো বহাই দিম পঠালৈকে যোগ স্ক্ৰিনত আহিছে ইকুৱেল টু কিমান হ'ব এফালে বাওঁফালে আছে 90 ডিগ্ৰী প্লাস ইয়াত সমীকৰণ 2 ত সোঁফালে আছে 30 ডিগ্ৰী পিছৰখিনি ইয়াত কৰিছো তেনেহলে আমাৰ এটো y কেনসেল হৈ গ'ল x + x twice x is equal to 90 degree plus 30 degree মানে 120 degree that means x equal to কিমান হ'ব তেনেহলে 120 degree divided by 2 দেখাব পৰা নেদেখাব পৰা equal to 60 degree এতিয়া আমাৰ এই শৰ্তটো মিলিছে না চাও x greater than y হ'ব লাগে গতি x ৰ ভ্যালু পালো 60 ডিগ্ৰী সৰি এতেকে আমি y টো উলিয়াবলৈ আছে আমি সমীকৰণ 1 তে বহাই দিও তে 1 এই সমীকৰণ 1 ত x ৰ ভ্যালুটো আমি প্ৰতিষ্ঠা কৰি দিম পুট কৰি দিম তো x ৰ ভ্যালু কিমান 60 ডিগ্ৰী plus y equal to 90 হ'ব লাগে এলা আমি গম পাইছো কিমান হ'ব তেনে হলে y equal to 30 ডিগ্ৰী হ'ব 90 ডিগ্ৰী বিয়োগ 60 ডিগ্ৰী equal to 30 ডিগ্ৰী এতিয়া আমি চাও x ৰ ভ্যালু পালো y ভ্যালু পালো x ৰ ভ্যালু y কৈ ডাঙৰ হ'ব লাগে হৈছে নে হৈছে প্ৰথমটো শৰ্ত আছিল এইটো মতে আমাৰ হৈছে শুদ্ধ হৈছে আৰু দুইটা যোগ কৰিলে 60 + 30 90 হেতু হৈছে এইটো শৰ্ত মতে হৈছে 90 ৰ সমানো হ'ব পাৰে গতিকে সমান হৈছে এতেকে নিৰ্ণয় x equal to 60 degree আৰু y equal to 30 degree মোৰ স্ক্ৰিনত আহিছে নে আহিছে এটো হৈছে আমাৰ আনসাৰ তো তোমালোকৰ 3 নম্বৰ দুটা অংক আছিল এই দুটা মই কৈ দিলো 4 নম্বৰ তোমালোকৰ দিছে তলত দিয়া বিলাক সত্য নে অসত্য কোৱা তোমাৰ উত্তৰৰ যুক্তি দাঙি ধৰা অৰ্থাৎ তোমালোকক কৈছে যে এইটো যে এটা উক্তি দিছে sin a + b equal to sin a plus sin b এটো সদায় সত্য বুলি কৈছে সদায় সত্য হ'ব অৰ্থাৎ a আৰু b যি কোনো দুটা কোণ a আৰু b ৰ কাৰণে লেফট হ্যান্ড সাইডটো সদায় ৰাইট হ্যান্ড সাইডৰ সমান হ'ব বুলি কৈছে তো ইয়াত যদি আমি এনেকুৱা এটা উদাহৰণ দেখাই দিব পাৰো যে যেটো উদাহৰণৰ সহায়ত এটো আমি মানে এই উদাহৰণটোৰে এই লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইডটো আমি যদি সমান নহয় বুলি দেখাই দিব পাৰো কাৰণ সমান এটা উক্তি মিছা বুলি দেখাবলৈ একেবাৰে সহজ আমি যদি নোহোৱা এটা উদাহৰণ দেখাই দিও যে এই উক্তিটোৰ ক্ষেত্ৰত এই বস্তুটো হোৱা নাই তেতিয়া আমি কৈ দিব পাৰিম যে এইটো মিছা কথা হৈছে এইটো অসত্য বুজি পাইছানে গতিকে আমি এনেকুৱা a আৰু b দুটা ভ্যালু লৈ লম যেকিটা ইয়াত বহাই আমি দুইটা পক্ষ সমান হৈছে নে নাই আমি চাম যদি নহয় এই দুটা ভ্যালু বিশেষ ভ্যালুৰ কাৰণে তেনেহলে আমি ক'ব পাৰিম যে এই কেছটো ইয়াত যেনেকৈ কৈছে যে লেফট হ্যান্ড সাইড ইকুৱেল টু ৰাইট হ্যান্ড সাইডটো সদায় সমান হ'ব হেতু তেতিয়া ভুল বুলি প্ৰমাণিত হ'ব আৰু বুজি পাইছানে কি কৈছো গতিকে আমি যি কোনো দুটা কোণ লৈ লম a আৰু b ৰ ভ্যালু লৈ লম ধৰা হওক তোমালোকৰ ত্ৰিকোণমিতি তালিকাত থকা মই ভ্যালু লম তাতে যোগ কৰিলেও এই তালিকাখনত থকা এটা আমি ভ্যালু মানে উলিয়াব পাৰো তোমালোকৰ আছে 0 ডিগ্ৰী আছে 45 আছে 30 আছে 60 আছে 90 আছে গতিকে মই লৈ লৈছো ধৰা হওক যেনিবা a ইকুৱেল টু মই লৈছো এটা 30 ডিগ্ৰী ঠিক আছে 30 ডিগ্ৰী লৈছো a ইকুৱেল টু আৰু b ইকুৱেল টু ধৰি লোৱা তোমালোকৰ 60 ডিগ্ৰী লৈছো তেতিয়া কি হ'ব 30 ডিগ্ৰী আমাৰ ভ্যালু আছে টেবুলখনত 60 ডিগ্ৰী ভ্যালু আছে আৰু যদি যোগ কৰো কাৰণ যোগ কৰিব লাগিব তো যোগ কৰিলে 90 হ'ব 90 ৰ ভ্যালু আছে সেইকাৰণে মই 30 ডিগ্ৰী আৰু 60 ডিগ্ৰী লৈছো ঠিক আছে এতিয়া আমি এইকিটা ভ্যালু পুট কৰিম লেফট হ্যান্ড সাইডত এবাৰ পুট কৰিম ৰাইট হ্যান্ড সাইডত পুট কৰিম আৰু দুটা পক্ষ সমান হয় নে নহয় চাম যদি নহয় তেনেহলে এই উক্তিটো ভুল এই উক্তিটো মানে সত্য নহয় ঠিক আছে বা সদায় সত্য হ'ব নোৱাৰে এনেকুৱা কথা তো আমি চাও এটাকে লেফট হ্যান্ড সাইড প্ৰথমতে আমি লেফট হ্যান্ড সাইডত পুট কৰি চাও sin a ভ্যালু লৈছো মই 30 ডিগ্ৰী লিখিলো প্লাস b টু 60 ডিগ্ৰী তেনেহলে যোগ কৰিলে কিমান হৈ গ'ল sin 90 ডিগ্ৰী sin 90 ডিগ্ৰী ভ্যালু কিমান 1 তো লেফট হ্যান্ড সাইডটো আমি 1 পালো এতিয়া আমি ৰাইট হ্যান্ড সাইডত চাম 1 পাও নে নাপাও sin a মানে হৈছে 30 ডিগ্ৰী প্লাস sin b টু কিমান লৈছো 60 ডিগ্ৰী তো আমি জানো sin 30 ডিগ্ৰী ভ্যালু কিমান হাফ
আৰু sin 60 ডিগ্ৰী √3/2 তো দেখকে এইকেইটা যোগ কৰিলে 1 নহয় হয় না পিছৰখিনি নকৈ আমি দেখিয়ে গম পাইছো যে এই দুটা যোগ কৰিলে 1 ৰ সমান নহয় তেনেহলে কি হ'ল তে যিকোনো দুটা কোণৰ কাৰণে কোণৰ ভ্যালুৰ কাৰণে এই উক্তিটো তেনেহলে কি হ'ব সত্য সদায় সত্য নহয় আমি নিজে গম পালো যুক্তি সহকাৰে দেখিলো যে আমি যদি এই 30 ডিগ্ৰী লওঁ বি 60 ডিগ্ৰী লওঁ তেতিয়াই গম পালো এফালে 1 ওলাই এফালে কিন্তু 1 নোলায় তেনেহলে এই উক্তিটো কি হ'ব প্ৰদত্ত উক্তিটো অসত্য ঠিক আছে তো এটো কি হ'ব তেনেহলে অসত্য প্ৰথম আনসাৰটো কি অসত্য দেই এটো ঠিক আছে 2 নম্বৰ দিছে sin থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ি যায় ঠিক আছে এটো দুই ধৰণে আমি কৰিব পাৰিম এনে যদি আমি আমাৰ তালিকাখনতে চাও মই তালিকাখন ইয়াতে এনে থুলমুলকে লিখি লৈছো ঠিক আছে sin থিটা দেই তো প্ৰথম কি আছিল 0 ডিগ্ৰী তাৰপিছত আছিল 30 ডিগ্ৰী তাৰপিছত 45 তাৰপিছত 60 তাৰপিছত 90 এটা চাবা দেই এফালে চোৱা থিটাৰ মান মানে এই থিটাটোৰ মান বাঢ়ি গৈ আছে 0 পৰা 30 45 60 বাঢ়ি গৈছে না কৈছে না ইয়াত থিটাৰ মান যদি বাঢ়িছে ঠিক আছে আমি তলত চাম যে থিটাৰ মান যেতিয়া বাঢ়ি গৈছে sin থিটাৰ মান এই sin থিটাৰ মান ইয়াত কি হয় বাঢ়ে নে কমে ঠিক আছে 0 ডিগ্ৰী হলে কিমান হয় 0 30 ডিগ্ৰী হাফ যদি হাফ টু 0 কৈ ডাঙৰ 45 ডিগ্ৰী 1/√2 আৰু ডাঙৰ 60 ডিগ্ৰী √3/2 আৰু ডাঙৰ 90 ডিগ্ৰী 1 কি গম পালো সিম্পল যদি আমি সিম্পল কে যদি আমি এই তালিকাখনৰ পৰা উত্তৰটো কৰিবলৈ হয় আমি গম পালো যেতিয়া থিটাৰ ভ্যালু 0 30 40 60 90 এনেকে বাঢ়ি গৈ আছে ডাঙৰ হৈ গৈ আছে sin থিটাৰ ভ্যালু কি হৈছে ডাঙৰ হৈ গৈ আছে নে তেনেহলে এটো কি প্ৰদত্ত উক্তিটো এটো তেনেহলে কি লিখিব লাগিব সত্য কথা কৈছে ইয়াত সত্য ঠিক আছে ইয়াৰ আৰু এটা আমি এক্সপ্লেনেশন দিব পাৰো যুক্তি দেখাব পাৰো তাৰ কাৰণে মই ধৰিলৈ এটা সমকোণী ত্ৰিভুজ এটা ৰাইট এংগল ট্ৰায়াঙ্গল আঁকিবলৈ চেষ্টা কৰো ইয়াতে ৰাইট এংগল ট্ৰায়াঙ্গল চাবা দেই কথাটো কনসেপ্টটো চাবা তো এটো 90 ডিগ্ৰী এটোকে মই থিটা বুলি লৈছো এতিয়া যোৱা তোমালোকে এটো যদি থিটা হয় তেনেহলে যেটোৰ আমি সাইনৰ অনুপাত উলিয়াব লৈছো এডাল বি হ'ব বেস এডাল হ'ব পারপেন্ডিকুলার এডাল হ'ব হাইপোটেনিউস এতিয়া sin থিটা হলে p/h হয় গতিকে b টো মই মোহাই দিছো b টো নহলে কনফিউজ কৰিব তোমালোক এতিয়া চোৱা এটো হয় p/h এই অতিভুজডাল সদায় দীঘল হয় আৰু এই পারপেন্ডিকুলাৰডাল অতিভুজতকৈ ছুটি হ'ব এটা সমকোণী ত্ৰিভুজ আটাইতকৈ দীঘল বাহুডাল হৈছে অতিভুজ এতিয়া চোৱা তোমালোক কৈছে কি থিটাৰ যেতিয়া মান বাঢ়ি যায় ধৰি লৈছো এনেকৈ ধৰি ল কথাটো মই দুটা কলমে দেখাইছো এনেকৈ এটো এতিয়া থিটা হৈ আছে হয় না হেটো থিটাৰ মানটো যেতিয়া বাঢ়ি যায় মানে কি এনেকৈ যাব এই পারপেন্ডিকুলাৰডাল এডাল হৈ আছে যেতিয়া আমি এই মুখখন এনেকৈ মেল খুৱাই দিম থিটাৰ মানটো বাঢ়ি গৈ থাকিব বলে এটো 30 ডিগ্ৰী হৈ আছিল এতিয়া 40 45 50 এনেকৈ বাঢ়ি গৈ আছে আৰু এডাল চাপ খাই আহিব লাহে লাহে অতিভুজডাল চাপ খাই আহিব 90 ডিগ্ৰীটো চলে একেবাৰে হেকত কি হৈ যাব হি 90 ডিগ্ৰী হৈ যাব তেতিয়া কি একেবাৰে হেকত মানে কি হ'ব p আৰু h সমান হৈ যাব আৰু গম পাইছা নে কি কৈছো এতিয়া p ডাল ছুটি হৈ আছে h ডাল দীঘল হৈ আছে কিন্তু যেতিয়া থিটাৰ মানটো বাঢ়ি যাব এডাল মেল খাই যাব তো মেল খাই গলে তোমাকে ভালকে লক্ষ্য কৰিছা p ডাল কিন্তু দীঘল হৈ যাব এতিয়া p ডাল ছুটি হৈ আছে এইখিনি পাই কিলে কিন্তু যেতিয়া মেল খাই যাব এই p ডাল দেখিছানে দীঘল হৈ যাব ইমানটো হৈ গল দীঘল হৈ গল আৰু যেতিয়া চাপ খাই আহিব থিটাৰটো 90 ডিগ্ৰী উচলে ই আৰু মেল খাব এডাল আৰু দীঘল হ'ব দীঘল হৈ গৈ যাব আৰু এটা সময়ত কি হ'ব এডাল একদম p আৰু h ডাল কি হৈ যাব সমান হৈ যাব মানে sin 90 ডিগ্ৰী হ'ব তেতিয়া 1 হয় ওপৰত p আৰু তলত h দুইটা যেতিয়া সমান হ'ব 1 p এই দুটা সমান হৈ গলে কি হ'ব কাটকুট কৰিলে 1 হৈ যাব তেতিয়া sin 90 ডিগ্ৰী হয় 90 ডিগ্ৰী হৈ গল দেখিছা না 90 ডিগ্ৰী হৈ গল অৰ্থাৎ আমি গম পালো থিটাটো যেতিয়া থিটাৰ ভ্যালুটো বাঢ়ি যায় এই চুকটো যেতিয়া বেছি মেল খাই যায় এনেকুৱা হৈ যায় তেতিয়া p ভ্যালুটো লাহে লাহে বাঢ়ি গৈছে দেখিছা নে ইয়াৰ পৰা এডাল দীঘল হৈ গৈ আছে আৰু h ডাল অতিভুজডাল এনেকৈ চাপ খাই আহে অতিভুজডাল কিন্তু ফিক্স থাকে কিন্তু হি মাত্ৰ চাপহে খাই যায় এনেকৈ চাপ খাই যায় বুজি পালা অৰ্থাৎ যেতিয়া এই মেল খাই যায় থিটাৰ ভ্যালু বাঢ়ি যায় অৰ্থাৎ এই p ভ্যালুটো লাহে লাহে বাঢ়ি যায় আৰু আমি জানো এটা ভগ্নাংশৰ ফ্ৰেকশনৰ ওপৰৰ লবটো যেতিয়া বাঢ়ি যাব তলটো যদি ফিক্স থাকে ওপৰটো যদি বাঢ়ি যায়
তেতিয়াহ'লে গম পাওঁ ভেলুটো বাঢ়ি যায় হয়নে ভেলুটো বাঢ়ি যায় তেনে ধৰি লোৱা দুভাগৰ 1টোৰ ভেলু যিমান হ'ব দুভাগৰ 2 ভেলুটো বেছি হ'ব 1ৰ পৰা 2 হ'ল ওপৰে পিটো বাঢ়ি গ'ল আকৌ পিটো আৰু বাঢ়িলে 2ৰ পৰা 3 হ'ল আৰু বাঢ়ি যাব 1.5 হ'ব 2 তলতো ফিক্সে আছে এইটো এইচ মানে তলতো এইচ ওপৰ কিন্তু পি ভেলুটো বাঢ়ি গৈ আছে কাৰণ এখন এইটো মেল খাই গৈ আছে তো গতিকে ওপৰ এই পি ভেলুটো এডাল ইয়াৰ পৰা ইয়ালৈ যাব গতিকে পি এইটো ইয়াৰ পৰা নহয় ইয়াৰ পৰা যাব মানে গতিকে পি ভেলুটো বাঢ়ি গৈ আছে পাৰপেণ্ডিকুলাৰৰ দৈৰ্ঘ্য বাঢ়ি গৈ আছে এনেকৈ 4 হ'লে আৰু বাঢ়িব তো এই এটা ভগ্নাংশৰ ওপৰৰ লবটো যেতিয়া বাঢ়ি যায় ভেলুটো বাঢ়ি যায় সেইকাৰণে আমি ক'ব পাৰোঁ যে এই সাইন থিটাৰ ক্ষেত্ৰতো একেটাই হয় যেতিয়া থিটাৰ ভেলুটো বাঢ়ি যায় অতিভুজডাল যিহেতু চাপ খাই আহে 90 ডিগ্ৰীটোৰ ওচৰলৈ অতিভুজৰ ভেলুটো ফিক্স থাকে কিন্তু যেতিয়া চাপ খাই আহে তেতিয়া কিন্তু পাৰপেণ্ডিকুলাৰ পিডালৰ দৈৰ্ঘ্যটো বাঢ়ি যায় আৰু সেইকাৰণে গোটেই অনুপাতটোৰ ভেলুটো বাঢ়ি যায় সেইটো এটা যুক্তি ঠিক আছে এইটো মই তোমালোকক কৈ দিলোঁ তোমালোকে এনেধৰণেও কথাটো চিন্তা কৰিব পাৰা এইটো আছিলে 2 নম্বৰ 3 নম্বৰটো দিছে cos থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ে এইটোৱে কুৱেশ্যন চাগে cos থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ে তো আকৌ এতিয়া আমি যদি তালিকাখন চাওঁ তোমালোকে দুই ধৰণে এইটো যুক্তি সহকাৰে চিন্তা কৰিব পাৰা ঠিক আছে 0 30 45 60 90 তো এতিয়া আমি cosৰ ক্ষেত্ৰত চাওঁ কি হয় cos থিটা বুলি কৈছে থিটাৰ ভেলুবিলাক কিমান প্ৰথম 0 ডিগ্ৰী তাৰপিছত 30 ডিগ্ৰী তাৰপিছত 45 তাৰপিছত 60 তাৰপিছত 90 এতিয়া চোৱা কৈছে কি যদি থিটাৰ মানটো যদি বাঢ়ি যায় হয় বাঢ়ি গৈছে 0 পৰা 30 30 পৰা 45 এনেকৈ বাঢ়ি গৈছে তেতিয়া cos থিটাৰ মানো বাঢ়ি যায় বুলি কৈছে এইটো উক্তিত প্ৰশ্নটো এতিয়া চাওঁচোন cos থিটাৰ মানবিলাক কি হয় 0 ডিগ্ৰী মানে কিমান 1 30 ডিগ্ৰী √3/2 45 ডিগ্ৰী 1/√2 60 ডিগ্ৰী হাফ আৰু 90 ডিগ্ৰী 0 তো ইয়াত কি হ'ল বাৰু ইয়াত সাইনৰ যেটো হৈছিলে সাইনৰ সম্পূৰ্ণ উল্টা হ'ল সাইনৰ ক্ষেত্ৰত থিটাৰ ভেলু বাঢ়িলে সাইন থিটাৰ ভেলু বাঢ়ি গৈছিলে কিন্তু ইয়াত উল্টা থিটাৰ ভেলু বাঢ়ি গৈছে হয় কিন্তু তাৰ সাপেক্ষে কিন্তু cos থিটাৰ ভেলু কমিহে গৈছে 1তকৈ ই সৰু হয় ভালকৈ যদি চোৱা হা এটুতকৈ এটু সৰু এটুতকৈ ই আৰু সৰু হয়নে আৰু এটুতকৈ ই আৰু সৰু তেনেহ'লে ওপৰৰ বাক্যটো কি অসত্য দেই এই বাক্য তেনেহ'লে কি হয় সত্য নহয় বা সত্য নে অসত্য সুধিছে আমি যুক্তি সহকাৰে আমি দেখুৱাব পাৰিম এইটো অসত্য ঠিক আছে এইটো এটা সিস্টেম হ'ব আৰু এটা সিস্টেম বা পদ্ধতি আছে যিটোৰ সহায়ত তোমালোকে এই বস্তুটো কনফাৰ্ম হ'ব পাৰিবা তাৰ কাৰণে মই আকৌ এটা সমকোণী ত্ৰিভুজ আঁকিছোঁ ঠিক আছে এইটো থিটা আৰু যে থিটা হ'লে এইটো 90 ডিগ্ৰী তেনেহ'লে এডাল বি হ'ব এডাল হ'ব এইচ এডাল হ'ব পি তো আমি কি উলিয়াই আছোঁ এতিয়া cos থিটা হ'লে কি হয় b/h মন কৰিবা তো সদায় সমকোণী ত্ৰিভুজৰ এডাল ডাঙৰ হয় এইচটো সদায় গ্ৰেটাৰ দেন কি হয় বি হয় কাৰণে ত্ৰিভুজৰ দৈৰ্ঘ্য ভূমিতকৈ বেছি এতিয়া থিটা মান বাঢ়ি যায় বুলি কৈছে চাবা দেই থিটাৰ মান যদি বাঢ়ি যায় এতিয়া ইমানটো আছে থিটাৰ ভেলুটো ইমান হৈ আছে এইটো আৰু হেতু অৱস্থাত আমাক ইয়াতো পি নাই পিটো নালাগে মোহাই দিওঁ এতিয়া চোৱা কি হ'ব ঠিক আছে থিটাৰ ভেলু যেতিয়া বাঢ়ি যাব থিটাৰ ভেলু বাঢ়ি গ'লে কি হ'ব এনেকুৱা হ'ব হয়নে এনেকুৱা হ'ব এনেকুৱা হ'ব এনেকুৱা হ'ব এনেকুৱা বাঢ়ি গৈ আছে কোনটো ভেলু কমি আহিছে বাৰু এইটো এই বিটোৰ ভেলু কি হয় কমি আহে কাৰণ কি হয় থিটাৰ ভেলু বাঢ়ি যোৱা মানে এই ওপৰৰ কোণটো সৰু হৈ আহে ওপৰৰ কোণটো যদি মই নাম দি লওঁ এ বি চি বুলি ত্ৰিভুজটো এই চি কোণটো কমি আহে চাপ খাই অহাৰ লগে লগে এইডালো চাপ খাই আহিব এই এ বিডাল যিডাল আমি ভূমি বুলি কৈ আছোঁ অৰ্থাৎ ভূমিডালৰ ভেলু কি হয় লাহে লাহে কমি আহে হয়নে কমি আহে যেতিয়া এইটো মেল খাই যায় এই ভূমিডালৰ ভেলুটো কমি আহিছে ছুটি হৈ গৈ আছে এটা সময়ত যেতিয়া এই একদম 90 ডিগ্ৰী কাষ চাপি যাব তেতিয়া এই বিডালৰ ভেলু শূন্য হৈ যাব মানে cos কি হৈ যাব এইটো 90 ডিগ্ৰী cos 90 ডিগ্ৰী ভেলুটো শূন্য মানে সেইকাৰণে শূন্য হয় গতিকে আমি গম পালোঁ যেতিয়া থিটাৰ ভেলুটো ডাঙৰ হৈ যায় মুখখন এই মুখখন যেতিয়া আৰু মেল খাই যায় তেতিয়া কিন্তু
কি হয় বি ভ্যালুটো কমি যায় এইডাল চাপ খাই আহে কাৰণে এই কোনটো চাপ খাই আহে কাৰণে এই দৈৰ্ঘ্যটো কমি যায় অৰ্থাৎ আমি গম পালো এই যেটো ফ্ৰেকশন b/h তেনলে কি হ'ব ওপৰৰ এই b ভ্যালুটো কি হ'ব কমি যাব যদি b ভ্যালুটো কমি যায় ধৰিলো এনেকুৱা তলৰ h টো সেম থাকিব যেনিবা 2 ইমান হৈ আছিল এতিয়া কথা এটা কৈছে ঠিক আছে বাইটো এনে কৰো যেটো h ভ্যালুটো বেছি 7 কৰি দিও এটো যেনিবা 5 হৈ আছিল এটো হৈ আছে এতিয়া বা 7 এ কৰি দিও 7 এ কৰি দিও কমি গল আৰু কমি গল ওপৰৰ b ভ্যালুটো কমি গৈ আছে তেনে হলে ভগ্নাংশটোৰ ভ্যালুটো কি হৈছে গুটে ফ্ৰেকশনটোৰ ভ্যালুটো লাহে লাহে কি হৈছে কমিছে হয়নে এটো 7 ভাগৰ 7 1 এটো 7 ভাগৰ 6 একতকৈ সৰু এটুতকৈ এটু সৰু এটুতকৈ এটু সৰু গতিকে ওপৰৰ লগটো যেতিয়া সৰু হৈ যাব লাহে লাহে গুটে ভগ্নাংশটোৰ ভ্যালুটো কমি যায় অৰ্থাৎ যেতিয়া থিটাৰ ভ্যালুটো বাঢ়ি গৈছে এনেকে মেল খাই গৈছে এই বিৰ ভ্যালুটো ভূমিডালৰ দৈৰ্ঘ্য বেজডালৰ দৈৰ্ঘ্য কমি যোৱাৰ কাৰণে ওপৰৰ মানটো কমি যোৱাৰ কাৰণে গুটে এই ফ্ৰেকশনটো গুটে মানে cos থিটা গুটে ভ্যালুটো লাহে 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 কমি যাব গতিকে আমি এই যে ওপৰত যে কৈছে থিটাৰ মান বাঢ়িলে cos থিটাৰ মান বাঢ়ি যায় নহয় তাৰ বিপৰীতটোহে হয় cos থিটাৰ মান কিনে কি হয় এই ভ্যালুবিলাক এনেকুৱা ভ্যালুবিলাক কমি যায় হেতু আমি এই তালিকাখন চাইও আমি গম পালো ক্লিয়াৰ হৈছে হেতু এটো বস্তু এনেকেও তোমালোকে যুক্তি সহকাৰে চিন্তা কৰি চাব পাৰা এটো হৈছিল 4 নম্বৰৰ 3 টো 4 নম্বৰটো কৈছে থিটাৰ সকলো মানৰ বাবে মানে থিটা মানে কোণ যিকোনো কোণৰ কাৰণে কৈছে যে সদায় sin থিটা আৰু cos থিটা সমান হ'ব সদায় হ'বনে নহয় আমি এটা এক্সাম্পল এটা নোহোৱা এক্সাম্পল দি দিলে হৈ গল কোনটো কাৰণে নহয় আমি যদি চাও এটা এক্সাম্পল ফৰ এক্সাম্পল থিটা ইকুৱেল টু যদি 45 ডিগ্ৰী হয় কিন্তু ইয়াৰ আমি প্ৰথমে হোৱাটো চাই লওঁ দেই থিটা যেতিয়া 45 ডিগ্ৰী হয় আমি জানো তেতিয়া sin 45 ডিগ্ৰীও কি হয় 1/√2 হয় আৰু cos 45 ডিগ্ৰীও একেটাই হয় 1/√2 হয় এইটো কাৰণে অকল এটাই কোণ আছে এটো হৈছে 45 ডিগ্ৰী এই 45 ডিগ্ৰীটো কাৰণে কিন্তু দুটা পক্ষ সমান হ'ব বাকি আমি যদি বেলেগ যি কোনো আমি লৈ লওঁ কোণৰ ভ্যালু থিটাৰ ভ্যালু বলে মই ললো 60 ডিগ্ৰী কে ললো তেতিয়া যদি মই চাও sin 60 ডিগ্ৰী কিমান হ'ব √3 divided by 2 আৰু cos 60 ডিগ্ৰী কিমান হ'ব হাফ দুটা সমান হ'ব নি নহয় তেনে হলে এই যে বাক্যটো কৈছে থিটাৰ সকলো শব্দটো ভুলকে দি দিলে সকলো মান নহয় অকল এটাহে মান 45 ডিগ্ৰী কাৰণে সমান হয় বাকি ভ্যালু বিলাকৰ কাৰণে বা কোণৰ কাৰণে এই sin থিটা আৰু cos থিটা সমান নহয় গতিকে প্ৰদত্ত বাক্যটো কি তেনে হলে এটো কি তেনে হলে সত্য নে নহয় এটো হৈছে অসত্য সকলো ভ্যালুৰ কাৰণে নহয় এই বাক্যটো শুদ্ধ হ'ব নোৱাৰে অকল 45 ডিগ্ৰী কাৰণেহে সত্য হ'ব পাৰে ঠিক আছে এটো আসলে তোমালোকৰ 4 নম্বৰ এটো এক্সাৰসাইজৰ একেবাৰে শেষৰটো প্ৰশ্ন 4 নম্বৰ 5 টো কৈছে কি সত্য নে অসত্য বা a = 0 ডিগ্ৰীৰ বাবে cot a সংজ্ঞাবদ্ধ নহয় মানে এনেকুৱা ধৰিলোৱা এনেকুৱা তলত শূন্য থাকিব এইবিলাক আমাৰ ভ্যালু নাই সংজ্ঞাবদ্ধ নহয় আমি শূন্যই 1 হৰণ কৰিব নোৱাৰো ঠিক আছে কিন্তু এই বস্তু এটা বৰ এটা ডাঙৰ এটা চেপ্টাৰ তোমালোকৰ হাই সেকেন্ডাৰী আছে লিমিটত তোমালোকৰ কিন্তু এই বস্তুটোৱে গোটেই লিমিটটো মানে জড়িত হৈ আছে পিছত পাবা তোমালোকে কিন্তু এটো সংজ্ঞাবদ্ধ নহয় লিমিটটো এটা সম্পূৰ্ণ বেলেগ বস্তু এই ইয়াৰ ভ্যালুটো এতিয়া 1ক আমি যিকোনো সংখ্যাক আমি শূন্যৰে হৰণ কৰিলে এটো সংজ্ঞাবদ্ধ নহয় ইয়াতো আমি এই কোৱেশ্চনটো আমি এনেকুৱা এটা কন্ডিশন পাম তাৰ কাৰণে আমাৰ যুক্তিটো কি চোৱা কেলে নহয় তাৰ কাৰণে মই এটা তোমালোকৰ সমকোণী ত্ৰিভুজ ৰাইট এংগলড ট্ৰায়াঙ্গল আকৌ আকিছো এটো যে a = 0 ডিগ্ৰী কৈছে আমি a টো ধৰি লওঁ এটো এতিয়ালৈকে 0 ডিগ্ৰী হোৱা নাই দেই এটো b এটো c গতিকে cot বুলি কৈছে ন cot a মানে a = 0 টো দাই 0 লিখিছো cot 0 ডিগ্ৰী এটা cot 0 cotৰ ক্ষেত্ৰত কি হয় ৰেশিওটো অনুপাতটো কি হয় এটো যদি তোমাৰ এতিয়াটো a হৈ আছে ৰবা 0 টো পিছত লিখিম এটো a হৈ আছে a সাপেক্ষে এটো 90 ডিগ্ৰী হলে a টো আৰু 90 ডিগ্ৰীটো জিডাল বাহু প্ৰত্যেকডাল বেস এডাল পাৰপেন্ডিকুলাৰ এডাল হাইপোটেনিউজ এই কটৰ ক্ষেত্ৰত আমি জানো কি হয় b বাই ৰেশিওটো কি হয় p হয় লম্ব কি ভূমি ডিভাইডেড বাই লম্ব তো আমাৰ s টো নালাগে s টো মহাই দিও এতিয়া চোৱা যেতিয়া এই a টো 0 ডিগ্ৰী হৈ যাব
0 ডিগ্ৰী কেতিয়া হ'ব চোৱাচোন এইটো চোৱা এতিয়া কিবা এটা ভ্যালু হৈ আছে 0 ডিগ্ৰী নাই হোৱা এনেকুৱা হৈ আছে দেই 0 ডিগ্ৰী কেতিয়া হ'ব যেতিয়া এইডাল অতিভুজডাল এনেকৈ চাপ খাই ভূমিডালৰ লগত লগ লাগি যাব হয়নে এতিয়া 0 ডিগ্ৰী হ'ব এনেকুৱা হ'ব লগ লাগি গ'ল বুজি পাইছা না কণ্ডিশ্যনটো কি কৈছোঁ মই এটা মই আঁকি দিছোঁ ঘৰটা এডাল আৰু চাপ খাই গ'ল এনেকৈ আছিলেতো এনেকৈ আছিলে চাপ খাই ইয়াৰ পালেহি যেনিবা এই চিটো আহি ইয়াৰ পালেহি এইটো বি এ হৈ আছে এইটো এ হৈ আছে বুজি পাইছা এনেকুৱা হ'ল মানে এই চিটো আহি চাপ খাই গ'ল যেতিয়া চাপ খাই এতিয়াও 0 ডিগ্ৰী হোৱা নাই আৰু চাপ খাব মই পৰাপক্ষত যিমান পাৰি মই বুজাবলৈ চেষ্টা কৰিছোঁ আৰু চাপ খাই আৰু ওচৰ পালেহি চিটো ইয়াৰ পালেহি এইটো এ হৈ আছে এইটো বি এ হৈ আছে আৰু এটা সময়ত কি হ'ব এই চিটো আহি বি লগত লগ লাগি যাব সম্পূৰ্ণ এনেকৈ চাপ খাই যাব এনেকৈ লগ লাগি চাপ খাই যাব তোমালোকে এটা বস্তু লক্ষ্য কৰিছা যেতিয়া স্ক্ৰীনত নাই আছেগৈ ন স্ক্ৰীনত আহিছেনে ৰ'বা এতিয়া চাগে ধৰিব পাৰিছা তোমালোকৰ স্ক্ৰীনত আহিছে এটা বস্তু যদি তোমালোকে লক্ষ্য কৰিছা যেতিয়া এইডাল চাপ খাই আহিছে এইডাল এই এ চিডাল চাপ খাই ইয়াৰ পালেহি ইয়াতো ইয়াৰ পালেহি তেতিয়া এই বিডাল এইডাল এই পাৰপেণ্ডিকুলাৰডাল কি হৈছে বাৰু সৰু হৈ গৈ আছে আৰু সৰু হৈছে এটা সময়ত যেতিয়া এই চিটো আহি বিৰ লগত মিলি যাব একেবাৰে শেষত যেতিয়া চিটো বিৰ লগত মিলি যাব তেতিয়া এই বি চিডাল অৰ্থাৎ লম্বডালৰ দৈৰ্ঘ্য কি হৈ যাব শূন্য হৈ যাব অৰ্থাৎ এই তলৰ লম্বডালৰ কি হৈ যাব এইটো এই পিটো 0 হৈ যাব লম্বডালৰ কোনো দৈৰ্ঘ্য নাথাকে যেতিয়া চিটো আহি বিৰ লগত মিলি যাব এই কোণটো সৰু হৈ গৈ আছে দেখিছা এইটো আৰু সৰু হ'ল আৰু যেতিয়া লগ লাগি যাব 0 ডিগ্ৰী হৈ যাব এইডাল যেতিয়া আহি ইয়াৰ লগত লগ লাগি যাব এই কোণটো 0 ডিগ্ৰী হৈ যাব এইটো 0 ডিগ্ৰী লিখা আছে 0 ডিগ্ৰী আৰু যেতিয়া 0 ডিগ্ৰী হ'ব তেতিয়া কিন্তু এই লম্বডালৰ ভ্যালুটো 0 হৈ যাব ইয়াৰ কোনো দৈৰ্ঘ্য নাথাকিব যদি 0 হৈ যায় ওপৰত লাগিলে যিয়ে ভ্যালু নাথাকক এই বেজডাল এডাল ফিক্স থাকিব বোলে 5 সেন্টিমিটাৰ বোলে এইটো 5 থাকিব কিন্তু তলৰ এইটো শূন্য হৈ যোৱাৰ কাৰণে আমি শূন্যয়ে কোনো সংখ্যা হৰণ কৰিব নোৱাৰো সেই কাৰণে কি হয় সংজ্ঞাবদ্ধ নহয় cannot be defined সংজ্ঞাবদ্ধ নহয় বুলি আমি কওঁ হয়নে সংজ্ঞাবদ্ধ নহয় মানে গম পাইছানে সংজ্ঞাবদ্ধ নহয় মানে ডিফাইন কৰিব নোৱাৰো মানে এনেকুৱা নহয় যে বোলে কোনোবা এটা সংখ্যাৰ লগত শূন্য পূৰণ কৰিলে যিকোনো সংখ্যাৰ লগত যদি শূন্য পূৰণ কৰোঁ এই ধৰি লোৱা এইটোকে মই দেখাইছোঁ এক্সাম্পল 0/1 যেনিবা এইটো মই কিবা এটা ভ্যালু এটা লৈ ল'লোঁ যেনিবা x বুলি ক'লোঁ তেনেহ'লে পিছৰ লাইনটো কি হ'ব 1 = 0 * x এনেকুৱা হ'বনে এইটো সম্ভৱ নেকি এই বস্তুটো সম্ভৱ নেকি ৰবা স্ক্ৰীনত আহিছে নাই মোৰ এই বস্তুটো সম্ভৱ নে কেতিয়াও সম্ভৱ নহয় এইটো স্ক্ৰীনত ভালকৈ অহা নাই এইটো সম্ভৱ নে যে শূন্যৰ লগত আমি যিকোনো সংখ্যা পূৰণ কৰিলে সংখ্যা বা চলক বা যিকোনো সংখ্যা বুলি মই কৈছোঁ সংখ্যা পূৰণ কৰি জানো 1 পাম জানো নাপাওঁ সদায় আমি শূন্যই পাম যিহেতু এই বস্তুটো আমি নাপাওঁ গতিকে ইয়াৰ পৰা যদি আমি এই বস্তুটো বনাই লওঁ 1/0 = আমি x2 নাপাওঁ মানে বুজি পালা এইটো কথা কৈছে গতিকে এইটো শূন্যৰ লগত কোনো সংখ্যা পূৰণ কৰিলে আমি শূন্যৰ বাহিৰে বেলেগ কোনো সংখ্যা নাপাওঁ গতিকে এই বস্তুটো সংজ্ঞাবদ্ধ নহয় ইয়াৰ পৰা আমি এই লাইনটো বনাই ল'ব পাৰোঁতো 1 0 তে ফলাই নিলে 1/0 হৈ গ'ল = x এইটো সম্ভৱ নহয় কেতিয়াও মানে যেহেতু এইটো সম্ভৱ নহয় গতিকে এইটো সম্ভৱ নহয় বুজি পাইছানে এইটোৱে could not be defined বা cannot be defined ঠিক আছে গতিকে আমি গম পালোঁ যে a = 0 ৰ বাবে কত এই সংজ্ঞাবদ্ধ নহয় এই কথাষাৰ তেনেহ'লে সঁচা কথা কৈছে সত্য এইটো আছিলে আনসাৰ তোমালোকৰ গোটেই এক্সাৰসাইজ 8.2 অংকখিনি মই তোমালোকক এই ভিডিঅ'টোত একেলগে দি দিলোঁ আৰু পিছৰ আমি 8.3 লে আমি যাম অতি সোনকালে তাৰ মই ভিডিঅ' বনাম থেংক ইউ বাই বাই